মই তেজী কৰ্মী ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকৰ আগত এটা নতুন এপ্ৰ'চ আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ আগবঢ়াব লৈছোঁ চ' সেই ধাৰণাটো হৈছে পাব্লিক পলিচি এপ্ৰ'চ অৰ্থাৎ লোকনীতিৰ যিটো আমাৰ এপ্ৰ'চ হয় সেই অৱধাৰণাটো আমাৰ প্ৰশাসনত কেনেদৰে আমি আগবাঢ়ি সকলো দিশত আমি কেনেকৈ চৰকাৰৰ নীতিসমূহ হয় সেই বিষয়ে আমি আলোচনা কৰিম তো প্ৰথমে আমি ইয়াৰ বিষয়ে জানিবলৈ হ'লে আমি পাব্লিক পলিচি অৰ্থাৎ লোকনীতিনো কি সেই বিষয়ে আমি অলপ আলোচনা কৰিম তাৰ নেক্সট পৰ্যায়ত আমি ইয়াৰ বিভিন্ন বেলেগ বেলেগ ষ্টেটবিলাক আমি আলোচনা কৰি যাম আপোনাৰ পাঠ্যপুথিত থকাখিনি আমি চিৰিয়েলি এটাৰ পিছত এটা আলোচনা কৰি যাম চ' প্ৰথমে ছাত্ৰ ছাত্ৰীসকল আমি জানিব লাগিব যে পাব্লিক পলিচি এপ্ৰ'চ মানে যিটো আমাৰ লোকনীতিৰ ধাৰণা আমাৰ প্ৰশাসনত তাৰ মূল উদ্দেশ্যটো কি তাৰ মিনিংটো কি আচলতে তেওঁ কি ক'ব বিচাৰিছে যে আমাৰ প্ৰশাসনত ইয়াৰ পাব্লিক পলিচি গুৰুত্বটো কিমান সেই বিষয়ে আমি আলোচনা কৰিম যিহেতু আমি জানো যে বিশ্বৰ প্ৰতিখন দেশতে অৰ্থাৎ ৰাষ্ট্ৰতে চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তসমূহ গ্ৰহণ কৰে তেওঁলোকৰ যিবিলাক আইন থাকে যিবিলাক বিধি বিধান থাকে সেইবোৰ তেওঁলোকে ৰচনা কৰে আৰু এই সকলোখিনি সম্পদ যেনে আঁচনি নীতি ৰূপায়ণৰ এটা ধাৰণা তেওঁলোকে গ্ৰহণ কৰে এই সকলোবিলাক কৰ্মসূচীৰ জৰিয়তে আকাংক্ষিত লক্ষ্য আৰু উদ্দেশ্য অৰ্থাৎ সমাজ আৰু ইয়াৰ যিখিনি আমাৰ জনসাধাৰণ আছে সেই সকলোৱে মিলি যিখিনি আমাৰ সকলোকে উদ্দেশ্য কৰে যিখিনি আমাৰ সামাজিক নীতি আছে বা সামাজিক উদ্দেশ্য আছে ৰাজনৈতিক সাংস্কৃতিক আদিৰ ডেভেলপমেণ্টৰ বাবে আৰু সকলো দিশৰে সকলোকে উন্নয়নৰ লক্ষ্য কৰি যিবিলাক নিশ্চয়তা প্ৰদানত উপনীত হোৱাৰ প্ৰয়াস কৰা হয় তেনেধৰণে সকলো ৰাষ্ট্ৰই নিজৰ নিজৰ এটা পদক্ষেপ গ্ৰহণ কৰে চ' এই উল্লেখযোগ্য যে ৰাষ্ট্ৰ প্ৰশাসন অৰ্থাৎ যিখিনি চৰকাৰৰ আমাৰ এনে কামবিলাক থাকে সেই কাৰ্যসূচীবিলাক বিভিন্ন ধৰণে আমি বেলেগ বেলেগ ধৰণে সকলো দিশতে আমি কৰি থকা দেখা পাওঁ তেনেদৰে এই লোকনীতিখিনি আমি অভিধানটো সাধাৰণতে আমি ব্যৱহাৰ কৰা হয় চ' প্ৰতিখন ৰাষ্ট্ৰতে যিহেতু প্ৰথমে চাব গ'লে আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ সেই গণতান্ত্ৰিক ৰাষ্ট্ৰই চৰকাৰতেই লোকনীতিবিলাক নিৰ্ধাৰণ কৰা হয় আৰু ৰূপায়ণকৰণৰ জৰিয়তে দৈনন্দিন যিবিলাক আমাৰ চৰকাৰৰ কাৰ্য থাকে সেই কাৰ্যবিলাক তেওঁলোকে পৰিচালনা কৰে ঠিক সেইদৰে আমি অতি প্ৰাচীন কালৰ পৰাই যি পাই আহিছোঁ যে চৰকাৰে যিদৰে নিজৰ অন্যতম গুৰুত্ববিলাক সেই গুৰুত্বৰ আৰু তেওঁলোকৰ ৰাষ্ট্ৰৰ প্ৰতি ৰাষ্ট্ৰৰ জনগণৰ বাবে যিবিলাক তেওঁলোকৰ কাম থাকে যিবিলাক কল্যাণকামী কাম থাকে সেই সকলোখিনি তেওঁলোকে সামৰি পিনে এটা নিৰ্দিষ্ট কিছুমান প্ৰতিটো ক্ষেত্ৰতে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক বা আমাৰ শিক্ষা জগততো বিভিন্ন ধৰণে তেওঁলোকে নিজৰ পদক্ষেপবিলাক কৰিবলৈ আগবাঢ়িছে থ্ৰু দিছ পাব্লিক পলিচি এপ্ৰ'চ চ' অতি প্ৰাচীন কালৰ পৰাই এই চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য হিচাপে পৰিগণিত হৈ আহিছে আৰু ই সাধাৰণতে কোৱা হয় যে লোকনীতিবিলাক যিবিলাক আমাৰ লোকনীতি আছে সেইবিলাক চৰকাৰ আৰু প্ৰশাসন যেতিয়া আমাৰ উৎপত্তি হৈছিলে সেই তাৰ সমানেই প্ৰাচীন বুলি কোৱা হৈছে যেতিয়া আমাৰ চৰকাৰ এখন উৎপত্তি হৈছিলে বা আমাৰ এখন প্ৰশাসনৰ উৎপত্তি হৈছিলে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ যেতিয়া আৰম্ভণি হৈছিলে সেই যেতিয়াৰ পৰা আৰম্ভণি হৈছিলে তেতিয়াৰ পৰাই আমাৰ এই লোকনীতিসমূহ আৰম্ভ হৈছিলে চ' আমি ক'ব পাৰোঁ যে পাব্লিক পলিচিজ আৰ এজ অল্ড এজ দ্য অৰিজিন অফ দ্য গভৰ্ণমেণ্ট এণ্ড দ্য এডমিনিষ্ট্ৰেশ্যন চ' এডমিনিষ্ট্ৰেশ্যন আৰু গভৰ্ণমেণ্ট যিমান আমাৰ প্ৰাচীন তো সিমানেই প্ৰাচীন আমাৰ যিখিনি আমাৰ লোকনীতি চ' সেইদৰে এটা আমাৰ প্ৰাচীন ধাৰণা আজিও আমাৰ প্ৰচলিত হৈ আছে যি কি নহওক ইয়াক এটা বিদ্যায়তনিক বিষয় হিচাপে লোকনীতিত অধ্যয়ন কৰি কিছুমান আমি বেলেগ বেলেগ ধৰণৰ বস্তু আমি কুৰি শতিকাত আৰম্ভ হোৱা দেখিবলৈ পাইছিলোঁ মূলতঃ 1950 চনত দশকত কিছু সংখ্যক সমাজ বিজ্ঞানীয়ে এই লোকনীতিৰ বিলাকৰ নিৰ্ধাৰণ ৰূপায়ণকৰণ আৰু মূল্যাংকনৰ ওপৰত অধ্যয়ন কৰি কিছুমান বেলেগ বেলেগ ধৰণৰ সুকীয়া বিষয় তেওঁলোকে লোকনীতিৰ অধ্যয়নৰ আৰম্ভ কৰিছিল ঠিক তেনেদৰে এই নীতি নিৰ্ধাৰণ লক্ষ্যসমূহৰ উদ্দেশ্যত মানে সংহতকৰণ আৰু সংজ্ঞায়িতভাৱে কৰা কিছুমান নীতি যিবিলাক আমি জৰিয়তে নিশ্চিত কৰা হয় তেনেকৈ আমি আমাৰ লোকনীতিসমূহ আমাৰ জনসাধাৰণৰ মাজত আমি দেখিবলৈ পাইছোঁ অৰ্থাৎ পলিচি মেকিং ইজ ইউজড এজ ইনষ্ট্ৰুমেণ্ট ফৰ ডিফাইনিং দ্য প্ৰায়ৰিটাইজিং অবজেক্টিভছ যিখিনি আমাৰ অবজেক্টিভ প্ৰায়ৰিটিজ থাকে তাৰ ওপৰত ডিফাইন কৰা হৈছিলে আৰু হুইচ আৰ টু বি এচিভ থ্ৰু দ্য formulation and implementation of public policy, a course of action for securing targeted goals.
যিখিনি আমাৰ গ'ল থাকে চৰকাৰৰ বা ৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো দিশত যিখিনি আমাৰ গ'ল থাকে বা উদ্দেশ্য থাকে সেইখিনিসমূহ আমি সুচাৰুৰূপে কৰিবলৈ এখন ৰাষ্ট্ৰত বা দেশত পাব্লিক পলিচি অতি গুৰুত্বপূৰ্ণ। আমাৰ যিখিনি দৈনন্দিন জীৱন আছে সেই দৈনন্দিন জীৱনকে ধৰি লোকনীতি অভিধানটো সচৰাচৰ ব্যৱহাৰ কৰা হয়। ইয়াত শিক্ষানীতি, স্বাস্থ্য নীতি বা সামাজিক নিৰাপত্তা নীতি, জনসংখ্যা নীতি, প্ৰতিৰক্ষা নীতি, বৈদেশিক নীতি ইত্যাদি বিভিন্ন ধৰণে আমি লোকনীতিৰ আমাৰ ভাগবিলাক আমি দেখিবলৈ বা ব্যৱহাৰ কৰি আহিছোঁ। এই লোকনীতি অভিধানটো ব্যৱহাৰ যিখিনি আমি দেখি পাওঁ তাৰ বেলেগ বেলেগ ধৰণে আমি ইয়াৰ কিছুমান সামঞ্জস্য আমাৰ সমাজত আমি দেখা পাই আছোঁ। প্ৰথমে আমি জানিব লাগিব লোকনীতি বুলি ক'লে আমি লোক অৰ্থাৎ পাব্লিক আৰু নীতি অৰ্থাৎ পলিচি এই দুইটাৰ অভিধানৰ অৰ্থটো জনাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। সাধাৰণভাৱে কি হৈছে যে এই পাব্লিক শব্দটো ব্যক্তিগত নোহোৱাটো সূচায়, অৰ্থাৎ ই ৰাজহুৱা পৰিক্ৰমা বা ৰাজহুৱা কাৰ্য বা ৰাজহুৱা মালিকীস্বত্ব সম্পদ আদি ৰাজহুৱা উদ্দেশ্য আদি ইত্যাদি সূচিত কৰে। লোক প্ৰশাসনৰ প্ৰেক্ষাপটত যিটো আমাৰ লোক অভিধাটো সমাজৰ মানৱীয় কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত কাৰ্যসূচী আৰু সিদ্ধান্তৰাজিক বুজোৱাৰ অৰ্থে ব্যৱহাৰ কৰা হয়। ইয়াত কোৱা হৈছে যে সেই নীতিসমূহ আঁচনিবিলাক যিবিলাক চৰকাৰে অৰ্থাৎ আন আন সংস্থাবিলাকে বা প্ৰাধিকাৰীসকলে দ্বাৰা নিৰ্ধাৰিত কৰা হয় আৰু তেওঁলোকে সেইবিলাক কি কৰে ৰূপায়ণ কৰে অৰ্থাৎ ইমপ্লিমেণ্ট কৰে। এই পাব্লিক পলিচিজ আৰ দোজ হুইচ আৰ দ্য ফৰ্মুলেটেড যিবিলাক চৰকাৰৰ দ্বাৰা বা আন প্ৰাধিকৰণৰ দ্বাৰা ফৰ্মুলেটেড কৰা হয় আৰু ইমপ্লিমেণ্টেড বাই দ্য গভৰ্ণমেণ্ট বডিজ এণ্ড আদাৰ অফিচিয়েলছ। বাকী গভৰ্ণমেণ্ট বডিবিলাক আমাৰ যিবিলাক চৰকাৰী সংস্থা আছে আৰু আন আন অফিচিয়েল আছে তেওঁলোকে গোটেইখিনি নিৰ্ধাৰণো কৰে, তাৰপিছত সেইবিলাক ৰূপায়ণ কৰা হয়। লোকনীতিবিলাক হৈছে চৰকাৰী বিধি, আঁচনি আৰু সিদ্ধান্ত আৰু কৰ্মসূচী যিবিলাক বাধ্যতামূলক আৰু কৰ্তৃত্বশীল প্ৰকৃতিৰ। Public policies are governmental rules, programs, decisions, course of actions which are authorized and binding in nature. গোটেইখিনি ইয়াতে বাইণ্ডিং হৈ থাকে। এই লোক প্ৰশাসনেই হৈছে চৰকাৰী প্ৰশাসন। এনেদৰে বাইণ্ডিং হৈ থকা যিটো ব্যৱস্থা সেইটোৱে হৈছে আমাৰ চৰকাৰী প্ৰশাসন ব্যৱস্থা আৰু এই প্ৰশাসন আৰু ইয়াৰ চৰকাৰী নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণৰ প্ৰক্ৰিয়াৰ লগত ই জড়িত হৈ থাকে। সেইদৰে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যিটো আমাৰ লোক প্ৰশাসন আমাৰ লোকনীতিৰ দৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। এই ক্ষেত্ৰত লোকনীতিৰ জৰিয়তে জনস্বাৰ্থৰ লগতে জনগণ আৰু তেওঁলোকৰ যিখিনি সামগ্ৰিক উন্নয়ন সকলো জনগণৰে যিখিনি আমাৰ সামগ্ৰিক উন্নয়ন তাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে বা আমাৰ চাৰিজন চৰকাৰী সংস্থাবিলাকে ইয়াৰ বাবে বিভিন্ন ধৰণৰ প্ৰয়াস তেওঁলোকে বিভিন্ন সময়ত কৰা আমি দেখা পাইছোঁ। এই নীতি তাৰপিছত আমি জানিব লাগিব নীতি মানে কি, মিনিং অফ পলিচি, হোৱাট ইজ মিনিং অফ পলিচি। এই নীতি শব্দটো আমি ক'ৰ পৰা আহিছে? নীতি শব্দটো একচুৱেলি ক'ৰ পৰা আহিছে? ইংৰাজী পৰিশব্দ পলিচি, ইয়াত গ্ৰীক ভাষাত পলিচ POLIS নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে নগৰ বা ৰাষ্ট্ৰ। নগৰ বা ৰাষ্ট্ৰ POLIS অৰ্থাৎ চিটি ষ্টেট। আন একাংশৰ মতে আকৌ পলিচি শব্দটো লেটিন ভাষাৰ পলিটিয়া শব্দৰ পৰা আহিছে POLITA, যিটো লেটিন ভাষাৰ পলিটিয়া শব্দ তাৰ শব্দটো ৰাষ্ট্ৰ, নাগৰিক বা ৰাজ্য। দুইটা একেই মিনিং হৈছে, অৰ্থাৎ পলিচি শব্দৰ তেওঁলোকে গ্ৰীক ভাষা আৰু লেটিন ভাষা দুইটাৰ পৰাই লৈছে, যাৰ মিনিংটো হৈছে ৰাষ্ট্ৰ, নাগৰিক আৰু চৰকাৰক লৈ। এনেদৰে নীতি বুলি ক'লে ৰাষ্ট্ৰ বা চৰকাৰী নীতিক সংজ্ঞায়িত কৰিব পাৰি। কেতিয়াবা কেতিয়াবা চৰকাৰী সিদ্ধান্ত যিবিলাক থাকে আমাৰ গভৰ্ণমেণ্টেল যিবিলাক আমাৰ ডিচিজন থাকে সেই ডিচিজনবিলাক পৰিপূৰক হিচাপে এই নীতি ধাৰণাটো অৰ্থাৎ পলিচি অভিধাটো আমি ব্যৱহাৰ কৰোঁ। দ্য অক্সফৰ্ড এক্সপাৰ্ট লাৰ্নাৰ্ছ ডিক্সনেৰী তাতে আমি পাইছোঁ যে নীতি অভিধাটো এক কাৰ্য আঁচনি যিখিনি আমাৰ প্লেন অফ একশ্যন অৰ্থাৎ যিখিনি আমাৰ গভৰ্ণমেণ্টৰ একশ্যন পাৰ্ট সেই একশ্যন পাৰ্টখিনি আমি নীতিৰ জৰিয়তে প্লেনৰ জৰিয়তে অৰ্থাৎ পাব্লিক পলিচিৰ জৰিয়তে আমি সংজ্ঞায়িত কৰোঁ। নীতি হৈছে কৰ্ম পৰিকল্পনা যাক নেকি সমূহীয়াভাৱে কোনো সংস্থা বা অভিকৰণৰ দ্বাৰা ইয়াৰ প্ৰশাসনৰ দ্বাৰা সন্নিহিত সমূহত কৰিব নোৱাৰে। এই যিখিনি আমাৰ তৃতীয় বিশ্বৰ দেশ আছিলে সেই তৃতীয় বিশ্বৰ বেছিভাগ দেশতে কি হৈছিলে, বেছিভাগ চৰকাৰে আৰ্থ-সামাজিক বিকাশৰ জৰিয়তে এটা যুক্তিসংগত পুনৰুত্থানৰ গুৰুত্বপূৰ্ণ কামত নিয়োজিত হৈ আছিল। তেওঁলোকৰ বেছিভাগে তৃতীয় বিশ্বৰ দেশসমূহত কি হৈছিলে, অৰ্থনৈতিক বিকাশ, তাৰপিছতে সামাজিক উন্নয়নৰ পদ্ধতি আৰু বিভিন্ন ধৰণৰ দিশ যেনে শিক্ষাগত পদ্ধতি, ৰাজনৈতিক পদ্ধতি আজি সকলোৰে
উন্নয়নটো বজাই ৰাখিবৰ বাবে যিখিনি বহনক্ষম উন্নয়নমূলক তেওঁলোকে মুখ্য উদ্দেশ্যপ্ৰাপ্তিৰ লক্ষ্যৰে আগবাঢ়ি গৈছিল তাৰে ৰাজনৈতিক ব্যৱস্থাৰ ক্ষমতাৰ বাবে বেলেগ বেলেগ ধৰণে তেওঁলোকে বেলেগ বেলেগ সময়ত তেওঁলোকে সংগ্ৰামো মুখামুখি হ'ব লগা হৈছিলে আৰু সেইখিনিৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰমো কৰিছিলে। তেওঁলোকে সেই যিখিনি প্ৰাসংগিক নীতিবোৰ উন্নত কৰিব বিচাৰে সেয়ে এইটো ভবা হৈছিল যিখিনি দৃষ্টিভংগীত ৰণনীতি আৰু ধাৰণাবোৰ অধ্যয়ন আৰু এই দিশত অৰিহণা যোগাব। ৰাজহুৱা নীতিৰ অধ্যয়নটোৱে এটা উদ্দেশ্যৰ বাবে এক শক্তিশালী দৃষ্টিভংগী আৰু প্ৰতিনিধিত্ব কৰে আৰু সামাজিক ব্যৱস্থাক অতীতৰ পৰা ভৱিষ্যতলৈ যিটো ট্ৰেন্সপাৰেণ্ট কৰে, পাষ্টৰ পৰা ফিউচাৰলৈ যিখিনি ট্ৰেন্সফাৰ কৰে তেওঁলোকে সেইখিনি ৰাজহুৱা নীতিৰ হৈছে এক গুৰুত্বপূৰ্ণ প্ৰণালী। ইয়াতে পাব্লিক পলিচিৰ জৰিয়তে সেই অতীতৰ পৰা ভৱিষ্যতলৈকে যিখিনি সামাজিক ব্যৱস্থা আছে ব্যৱস্থাখিনি বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে চেঞ্জ এটা আনিব বিচাৰিছিলে আৰু ইয়াৰ বাবে পাব্লিক পলিচি অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিলে। চ' ভৱিষ্যতৰ বাবে নতুন নীতি আৰু বিকল্পৰ প্ৰয়োজন আছিলে। যিখিনি ফিউচাৰ যিখিনি আমাৰ ডেভেলপমেণ্ট ইছ্যু থাকে সেইখিনিৰ বাবে আমাৰ ছাকচেছফুল কৰিবৰ কাৰণে পাব্লিক পলিচি অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছতে এণ্ডাৰছন নামৰ এজন পাৰ্চনেলিটি আছিলে, তেওঁ ক'ব বিচাৰিছিলে যে নীতি হৈছে যিটো আমাৰ পাব্লিক পলিচি সেই পলিচিটো অৰ্থাৎ পলিচি মানে হৈছে সমস্যা বা উদ্বেগৰ বিষয় অৰ্থাৎ মোকাবিলা কৰিবলৈ একোজন কৰ্তা বা কৰ্তাসকলে অনুসৰণ কৰা সেই উদ্দেশ্যধৰ্মী কাৰ্যসূচী। The policy is purposive course of actions, যিখিনি purposive course থাকে তাত একশ্যন কৰিব লাগিব আৰু followed by an actor, যিকোনো এজন এক্টৰ ফলোড কৰি or a set of actor in dealing with the problem or matter of the concern। এই গোটেইখিনি তেওঁলোকে এজন কৰ্তাসকলৰ অনুসৰণ কৰা উদ্দেশ্যধৰ্মী কাৰ্যসূচীবিলাক তেওঁলোকে ফলো কৰিব লাগিব। সৰল ভাষাত ক'বলৈ গ'লে লোকনীতি হৈছে সম্পূৰ্ণ জনতাৰ বাবে, জনতাৰ স্বাৰ্থৰ বাবে আৰু জনতাৰ দাবীত তেওঁলোকৰ বিষয়ৰ লগত জড়িত নীতিক বুজোৱা হয় আৰু ই কোনো ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থত বা কাৰ্যৰ লগত সম্পৰ্কিত নহয়। কোনো লোকনীতি বা লোক আঁচনিত চৰকাৰে তেওঁলোকৰ আঁচনিসমূহ বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিৰ যিখিনি ব্যক্তিগত স্বাৰ্থ বা কাৰ্যৰ লগত সম্পৰ্কিত হয় তেনেধৰণৰ তেওঁলোকে দৃষ্টিভংগী আগবঢ়াইছে। লোকনীতি বা লোক আঁচনিসমূহ চৰকাৰে বা প্ৰশাসনে জনতাৰ স্বাৰ্থৰ বা জনতাৰ উদ্দেশ্যে বা কিছুমান জনতাৰ লাভৰ লক্ষ্য কৰি বা তেওঁলোকক উদ্দেশ্য কৰি কৰা হয়। ই এটা আছে আহিলা যাৰ জৰিয়তে চৰকাৰে কোনো এক বা একাধিক উদ্দেশ্য বা নিৰ্দিষ্ট লক্ষ্য যেনে নিৰক্ষৰতা নিৰ্মূলকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণ আৰু নিয়োগ সৃষ্টিকৰণ, বহনক্ষম পৰিৱেশ সৃষ্টি এনেধৰণৰ বহুতো ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিবলৈ প্ৰয়াস কৰা হৈছে। সাধাৰণ অৰ্থত লোকনীতিৰ অৰ্থ হৈছে ৰাজহুৱা পৰিক্ৰমা অৰ্থাৎ ৰাজহুৱা স্বাৰ্থ, ৰাজহুৱা দাবী ইত্যাদিৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ নীতিসমূহ তেওঁলোকে চৰকাৰৰ বিভিন্ন আঁচনি তেওঁলোকে প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা কৰা হয়। ব্যক্তিগত পৰিক্ৰমা বা জনগণৰ কাৰ্যকলাপসমূহৰ ওপৰত যিখিনি লোকনীতি সেই গোটেইখিনি সামৰি লোৱা নহয়। চ' ইয়াত কি হয় সকলো লোকৰে জনসাধাৰণৰ সকলো দিশতে তেওঁলোকে কি হয় এই নীতিবিলাক চৰকাৰ আৰু প্ৰশাসনে এটা ৰাজহুৱা উদ্দেশ্য সিদ্ধি কৰি বা নতুবা তেওঁলোকৰ ৰাজহুৱা লক্ষ্য সাধনৰ নিমিত্তে নিৰ্ধাৰণ বা কাৰ্যকৰী কৰে। এই লোকনীতিৰ সংজ্ঞা বিভিন্ন সময়ত বিভিন্ন ধৰণে আগবঢ়াইছে। প্ৰথমে আমি ক'ব পাৰিম যে এপেলবি নামৰ এজন বিখ্যাত দাৰ্শনিক আছিলে, তেওঁ ক'ব বিচাৰিছিল যে লোক প্ৰশাসনৰ সাৰাংশ হৈছে নীতি নিৰ্ধাৰণ কৰা, দ্য এচেন্স অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন পলিচি মেকিং। চ' পলিচি মেকিং মানে তেওঁলোকে ক'ব বিচাৰিছে যে লোক প্ৰশাসনৰ যিখিনি সাৰাংশ, এচেন্স অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তাৰপিছতে থমাছ ডে তেওঁৰ মতে ক'ব বিচাৰিছে যে চৰকাৰে যি কৰিবলৈ বা যি নকৰিবলৈ নিৰ্ণয় কৰে সেয়ে লোকনীতি বুলি কোৱা হয়। অৰ্থাৎ whatever is government choose to do or not to do is public policy। চৰকাৰে যিখিনি নিৰ্ধাৰণ কৰে কৰিবলৈ সেইখিনিয়ে তেওঁলোকে পাব্লিক পলিচিৰ ৰূপত তেওঁলোকে ক'ব বিচাৰিছে। আৰু এজন দাৰ্শনিক কাৰ্ল জে ফ্ৰেডৰিকৰ মতে লোকনীতি হৈছে চৰকাৰে পৰ্যাপ্ত সম্পদৰাজি প্ৰয়োগ কৰি যিখিনি চৰকাৰৰ পৰ্যাপ্ত সম্পদৰাজি আছে সেইখিনি প্ৰয়োগ কৰি আৰু প্ৰতিবন্ধকতাসমূহ দূৰীকৰণৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ গ্ৰহণ কৰা কিছুমান কাৰ্যসূচী। এইবিলাকৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ লোকনীতিৰ সংজ্ঞা আমি পাই আহিছোঁ। চ' ইয়াৰ লোকনীতিৰ প্ৰতিটো ক্ষেত্ৰতে
আমি দেখা পাওঁ ইয়াৰ বিশেষ গৱেষণাৰ কিছুমান নেটৱৰ্ক আৰু বিভিন্ন ধৰণৰ সম্প্ৰদায় আছে যি সমস্যা আৰু নীতিবোৰ সমাধান কৰে আৰু ধাৰণাবোৰ আমাৰ বেলেগ বেলেগ নতুন নতুন ধাৰণাবোৰ আমাৰ সমাজত আমি প্ৰতিটো সময়তে উদ্ভাৱিত হৈ আহিছে সেইবোৰক লৈ তেওঁলোকে বা চৰকাৰে বা ৰাষ্ট্ৰীয় প্ৰশাসনে সেইবোৰৰ ওপৰত বিভিন্ন তেওঁলোকৰ কাৰ্যসূচী প্ৰস্তুত কৰে চ' আৰু ইয়াৰ ওপৰতে সংজ্ঞা বিশ্লেষণ কৰি আমি ক'ব পাৰোঁ যে লোকনীতি হৈছে মূল ক্ৰিয়াকলাপ অৰ্থাৎ পদক্ষেপ চৰকাৰৰ মূল পদক্ষেপ ই হৈছে চৰকাৰৰ দ্বাৰা জনগণ আৰু তেওঁলোকৰ সংস্থা আৰু সংগঠনবিলাকৰ কল্যাণৰ বাবে কেতবোৰ সংজ্ঞায়িত লক্ষ্য কিছুমান তেওঁলোকে নিশ্চয়িত কৰে আৰু এনেধৰণৰ নীতিসমূহ হৈছে চৰকাৰ এখন চলিবলৈ আৰু দক্ষভাৱে ফলপ্ৰদভাৱে সমস্যা সমাধান কৰিবলৈ আৰু যিকোনো ক্ষেত্ৰতে ন্যায় দান কৰিবলৈ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহ সমৰ্থন কৰাৰ লগতে এটা সক্ৰিয় জন অংশগ্ৰহণমূলক এটা দিশ তেওঁলোকে সকলো ক্ষেত্ৰতে উৎসাহিত কৰিছে চ' এই লোকনীতিৰ আমি বিভিন্ন বৈশিষ্ট্যসমূহ আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ তাৰ লগতে আমি নেচাৰ্ছ অফ পাব্লিক পলিচি এপ্ৰোচ অকণমান আগবঢ়াম এই নেচাৰ্ছ অফ পাব্লিক পলিচি এপ্ৰোচত আমি দেখা পাম যে আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত আছে যিখিনি আমাৰ ৰাজহুৱা নীতি দৃষ্টিভংগী আলোচনাৰ যিখিনি আৰম্ভণি বিন্দু হৈছে ৰাজহুৱা যিখিনি নীতি অৰ্থাৎ পাব্লিক পলিচি এই দৃষ্টিভংগী আমি ইয়াকে বিবেচনা কৰোঁ যে ৰাজহুৱা নীতিৰ সৈতে যে ক্ষেত্ৰবোৰৰ সম্পৰ্ক আছে আমাৰ সকলো দিশতে আমাৰ সমাজখনৰ সকলো দিশতে এই পাব্লিক পলিচিৰ সম্পৰ্ক আছে যিবোৰে ৰাজহুৱা বুলি আমি কওঁ সেইবিলাক সাধাৰণতে আমাৰ যিখিনি প্ৰাইভেটাইজেশ্যন আছে সেই প্ৰাইভেটাইজেশ্যনৰ ব্যক্তিগত খণ্ডৰ সম্পূৰ্ণ বিৰোধী হোৱা আমি দেখা পাওঁ এই ৰাজহুৱা নীতি অভিব্যক্তিটো পূৰ্বানুমানভাৱে আমি ক'ব পাৰিম যে জীৱনৰ এক ক্ষেত্ৰ আছে যি ব্যক্তিগত বা স্পষ্টভাৱে ব্যক্তিগত নহয় কিন্তু এটা জেনেৰেল এটা কনচেপ্ট ৰখা হয় আৰু ৰাজহুৱা স্বাৰ্থ আৰু জনমতৰ ক্ষেত্ৰত এই ব্যক্তিৰ দ্বাৰা ধাৰণা আৰু ক্ষেত্ৰত এনেধৰণৰ কোনো মতবাদ তেওঁলোকে ল'ব নোৱাৰে ইয়াত সম্পূৰ্ণ ৰাজহুৱা স্বাৰ্থৰ ওপৰত সকলোখিনি সামৰি লোৱা হয় এই ৰাজহুৱা শব্দটো মানৱ কাৰ্যকলাপৰ সেইটো দিশ অন্তৰ্ভুক্ত থাকে যাৰ বাবে ৰাজহুৱা কাৰ্য সুৰক্ষিত কৰিবলৈ আৰু চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন এনেদৰে ৰাজ্যৰ ভূমিকা হৈছে এনে পৰিস্থিতি সৃষ্টি কৰা য'ত ৰাজহুৱা স্বাৰ্থ সিমান সুৰক্ষিত কৰি ৰাখিব পাৰি চ' ৰাজহুৱা স্বাৰ্থখিনি আমি কেনেদৰে কৰিব পাৰোঁ যে কিছুমান বস্তু আমি ইয়াৰ ৰাজহুৱা স্বাৰ্থত কৰিলে আমাৰ চৰকাৰৰ সকলো দিশতে আমাৰ উন্নয়ন সম্ভৱপৰ হৈ উঠে আৰু উন্নয়ন সকলো দিশতে আমি দেখা পাওঁ এই লোকনীতিসমূহৰ আমি কিছুমান বৈশিষ্ট্য আমি ক'ব পাৰিম যে কেৰেক্টাৰিষ্টিক্স অফ পাব্লিক পলিচি চ' লোকনীতিবিলাকৰ এই বৈশিষ্ট্যৰ জৰিয়তে ইয়াৰ আমি নেচাৰসমূহ আমি আলোচনা একেলগে আগবঢ়াইছোঁ চ' এইখিনিৰ লগত দুয়োটা সামঞ্জস্য হৈ আছে এই লোকনীতিবিলাকৰ সদায় ৰাজহুৱা পৰিক্ৰমা আৰু ৰাজহুৱা উদ্দেশ্য সূচায় চ' প্ৰথমটো আমি নেচাৰ ইয়াত ক'ব পাৰিম বৈশিষ্ট্য হিচাপে আমি ক'ব পাৰোঁ যে এই লোকনীতিবিলাক এটা ৰাজহুৱা পৰিক্ৰমা আৰু ৰাজহুৱা উদ্দেশ্য সূচাই থাকে ইট অলৱেজ ৰিফাৰ্ছ টু দ্য পাব্লিক এফেয়াৰ্ছ এণ্ড পাব্লিক পাৰ্পাছ চ' লোকনীতিবিলাক সদায় পাব্লিক পাৰ্পাছত হয় আৰু পাব্লিক এফেয়াৰ্ছ ইয়াতে জড়িত হৈ থাকে ৰাজহুৱা ৰাজস্ব নীতিবিলাক সদায় ৰাজহুৱা পৰিক্ৰমা আৰু প্ৰয়োজনীয়তা উদ্দেশ্য আৰু তথা দাবীসমূহ জড়িত হৈ থাকে ইয়াত সকলো দিশতে আমি ৰাজহুৱা খণ্ডই জড়িত হৈ থকা দেখা পাওঁ যিখিনি ৰাজহুৱা হৈ থাকে সেইখিনিহে উদ্দেশ্য আমি ইয়াতে আৰু ইয়াৰ দাবীসমূহ জড়িত হৈ থকা দেখা পাওঁ দ্বিতীয়তে আমি ক'ব পাৰিম লোকনীতিসমূহ উদ্দেশ্যধৰ্মী আৰু ফলাফল অভিমুখী পাব্লিক পলিচি ইজ অলৱেজ পাৰ্পাছিভ এণ্ড ৰিজাল্ট অৰিয়েণ্টেড চ' সদায় ইয়াৰ ফলাফলসমূহ আমি ৰিজাল্ট অৰিয়েণ্টেড হ'বলৈ আমি যিখিনি নীতি নিৰ্ধাৰণ কৰা হয় তাত আমি দেখা পাওঁ এই লোকনীতিসমূহ সদায় উদ্দেশ্যধৰ্মী আৰু যিখিনি আমাৰ ফলাফল অভিমুখী সেই কেতবোৰ সিদ্ধান্ত আৰু কাৰ্যসূচী সমষ্টিগতভাৱে ৰূপ দিয়াটো আমাৰ চৰকাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ অংশ আৰু লোক প্ৰশাসনৰ অতিকৈ গুৰুত্বপূৰ্ণ অংশ এই লোকনীতিবিলাকৰ লক্ষ্যহীন আচৰণ তথা তদন্ত সিদ্ধান্ত নহয় প্ৰতিটো ৰাজস্ব নীতিয়ে উদ্দেশ্যধৰ্মী আৰু ফলাফল ভিত্তিক তাৰপিছতে আমি ক'ব পাৰিম তৃতীয়তে লোকনীতি হৈছে নীতি নিৰ্ধাৰণৰ নীতি বিষয়ক নীতি সিদ্ধান্তৰ এটা সমষ্টি The public policy is a set of policy decision of policy makers. So it was a policy decisions of policy makers যিবিলাকে policy বনাই ৰূপায়ণ কৰে লোকনীতি বুলিলে এনে নিৰ্ধাৰিত সময়ৰ ভিতৰত লোক প্ৰশাসকসকলে
যিকেইজন আমাৰ এডমিনিষ্ট্ৰেটিভ পাৰ্ট আছে বা ৰাষ্ট্ৰৰ নেতা আছে, তেওঁলোকে সকলো ক্ষেত্ৰতে তেওঁলোকৰ কোনো এক নিৰ্দিষ্ট বিষয় বা সমস্যা লক্ষ্য আগত ৰাখি সকলো কাৰ্য গ্ৰহণ কৰে বা সিদ্ধান্ত লয়, আৰু সেনেকে তেওঁলোকৰ সিদ্ধান্তত আগবাঢ়ি যায়, আৰু কাৰ্যসূচীবিলাকো তেওঁলোকে সেই পলিচি মতে তেওঁলোকে ডিচিজন লৈ আগবাঢ়ি যায়। এই পৃথক তদৰ্থ আৰু অনাসম্পৰ্কিত সিদ্ধান্তটো ইয়াতে মানি লোৱা নহয়। লোকনীতিসমূহ হৈছে নীতি নিৰ্ধাৰকসকলৰ সম্পৰ্কিত নীতি বিষয়ত আৰু সিদ্ধান্তসমূহ আৰু কেতবোৰ নিৰ্দিষ্ট কিছুমান সমষ্টিগত ৰূপ। চতুৰ্থতে আমি ক'ব পাৰোঁ ইয়াক লোকনীতি জনস্বাৰ্থ, ৰাজহুৱা দাবী আৰু জনমতৰ প্ৰয়োজনীয়তা হৈছে প্ৰধান ভিত্তি। পাব্লিক পলিচি হেজ ফৰ ইটছ বেচিছ পাব্লিক ইণ্টাৰেষ্ট অৰ পাব্লিক ডিমাণ্ড অৰ পাব্লিক নিডছ। এতিয়া পাব্লিক ডিমাণ্ড, পাব্লিক নিডছ আৰু পাব্লিক ইণ্টাৰেষ্ট ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। তাৰপিছতে লোকনীতিবিলাক হৈছে কেতবোৰৰ কিছুমান সামূহিক সিদ্ধান্ত গ্ৰহণৰ ফলশ্ৰুতি। পাব্লিক পলিচি ইজ দ্য প্ৰডাক্ট অফ চাম কালেক্টিভ ডিচিজন মেকিং। চ' কিছুমান কালেক্টিভ ডিচিজন মেকিঙৰ জৰিয়তে ইয়াৰ পাব্লিক পলিচি আমাৰ জড়িত হৈ থাকে। এই লোকনীতি নিৰ্ধাৰকসকলে সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সংজ্ঞায়িত কৰা কাৰ্যসূচী। ইয়াত যিখিনি সিদ্ধান্ত লোৱা হয়, চ' নিৰ্ধাৰকসকলে এটা সমূহীয়া সিদ্ধান্ত লয়, আৰু এই সিদ্ধান্ত লৈ তেওঁলোকে কাৰ্যত উপনীত হয় আৰু পলিচিবিলাক তেওঁলোকে তৈয়াৰ কৰে। এই নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত কেতবোৰ চৰকাৰী প্ৰাধিকৰণ, চৰকাৰী সংস্থা আৰু সংগঠন জড়িত হৈ থাকে। যিহেতু আমি জানো যে লোকনীতি অৰ্থাৎ পাব্লিক পলিচি আমাৰ প্ৰশাসনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেইদৰে এই নীতিটো আমাৰ ছাকচেছফুল হ'বলৈ হ'লে ইয়াত চৰকাৰী প্ৰাধিকৰণ আৰু চৰকাৰী সংস্থা আৰু সংগঠন জড়িত হৈ থাকে। এই বিষয়া বা সংস্থাবিলাকে সামূহিকভাৱে লোকনীতিৰ যিখিনি সংজ্ঞায়িত লক্ষ্য আছে, সকলোৱে মিলি সামূহিকভাৱে সেই লক্ষ্য আৰু উদ্দেশ্য অনুসাৰে কাৰ্যখিনি পৰিচালনা কৰে, আৰু এই লোকনীতি চৰকাৰী প্ৰাধিকৰণ আৰু কৰ্তৃপক্ষৰ কাৰ্যকলাপৰ এটা আৰ্হি স্বৰূপ তেওঁলোকে আগবঢ়াইছে আৰু ব্যৱহাৰ কৰি আহিছে। তাৰপিছত আমি ক'ব পাৰোঁ যে লোকনীতি হৈছে এক নিৰ্দিষ্ট নীতিগত কাৰ্যসূচী। চ' পাব্লিক পলিচি ইজ এ স্পেচিফাইড প্ৰিন্সিপাল কোৰ্চ অফ একশ্যনছ। কিছুমান স্পেচিফাইড প্ৰিন্সিপাল কোৰ্চ ইয়াতে আমি একশ্যন ৰূপত আমি লোৱা দেখা যায়। তেওঁলোকে কৰ্মসূচী, সেইমতে তেওঁলোকে নিজৰ কৰ্মসূচী লয়, আৰু এক পৰিকল্পিত কৰ্মসূচী তেওঁলোকে লোৱাৰ লগে লগে ইয়াত কিছুমান নীতিগত আৰু নিৰ্দিষ্ট কৰ্মসূচীও জড়িত হৈ থাকে, যি নেকি সম্পূৰ্ণৰূপে সাধাৰণ আৰু অৰ্থহীন নহয়। ই কেতিয়াও এক আগগুৰিবিহীন নহয়, নীতি নহয়, ৰেণ্ডম পলিচি নহয়। ইয়াত এটা নিৰ্দিষ্ট তেওঁলোকৰ লিমিটেশ্যন সকলো ক্ষেত্ৰতে ৰখা হয়, আৰু এটা দৃঢ় আৰু অবিৰতভাৱে যিখিনি কৰ্মসূচী হয় সেইদৰে তেওঁলোকে ইয়াতে তেওঁলোকে পলিচিবিলাক তেওঁলোকে বনাই লয়। এই নীতিবিলাকৰ যিখিনি প্ৰায়োগিক দিশ, সেইবিলাকৰ বিষয়ে আমি নমনীয় পৰিসৰ পৰিলক্ষিত হোৱা দেখা পাওঁ। যিখিনি তেওঁলোকে প্ৰায়োগিক দিশ আছে, সেই দিশবিলাকৰ ক্ষেত্ৰতো কেতিয়াবা নমনীয়তাৰ পৰিসৰ দেখা পোৱা যায়। তাৰপিছতে লোকনীতিবিলাকে কি হয়, প্ৰশাসকসকলে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা চৰকাৰৰ পচন্দক প্ৰতিফলিত কৰে। পাব্লিক পলিচি ৰিফ্লেক্টছ দ্য চইচ অফ দ্য গভৰ্ণমেণ্ট মেড অফ পাব্লিক ইণ্টাৰেষ্ট বাই দ্য এডমিনিষ্ট্ৰেশ্যন। চ' তেওঁলোকে জনগণৰ যিখিনি স্বাৰ্থ, সেই স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পলিচিবিলাক কাৰ্যসূচী গ্ৰহণ কৰে। চৰকাৰে ইয়াৰ প্ৰায়োগিক দিশ আৰু কাৰ্যক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়ে হৈছে লোকনীতি। চৰকাৰে যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰে, কাৰ্যসূচীবিলাক জনগণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰে, সেই বস্তুটোকে আমি লোক পলিচি অৰ্থাৎ পাব্লিক পলিচি হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ। তাৰপিছত আমি ক'ব পাৰোঁ সংজ্ঞায়িত আৰু মীমাংসাহীন পদ্ধতিৰ অৱলোচন। সীমাহিত যিখিনি আমাৰ পদ্ধতি আছে, সেই পদ্ধতিবিলাক ইয়াতে অৱলম্বন কৰা হয়। এটা সুসংজ্ঞায়িতভাৱে ইউজ অফ দ্য ছেটেল ৱেল ডিফাইণ্ড প্ৰচিডিউৰ, এটা সুসংজ্ঞায়িত আৰু মীমাংসিত পদ্ধতি। ইয়াত কোনো খেলি মেলি অমীমাংসাৰ সৃষ্টি নহয়, এটা মীমাংসিত পদ্ধতিৰ দ্বাৰা আমাৰ পলিচিবিলাক তৈয়াৰ কৰা হয়। তাৰ পাছতে থাকিব আমাৰ এটা লিগেল এণ্ড কনষ্টিটিউচনেল বেচিছ। আমাৰ যিখিনি নীতি আছে, সেই নীতিবিলাক আইনগত আৰু সাংবিধানিক ভিত্তি থাকিব লাগিব। যিকোনো ধৰণে নীতিয়ে লওক, আমাৰ চৰকাৰে বা ৰাষ্ট্ৰ কৰ্তৃপক্ষই যিয়ে আমাৰ নীতি লওক, তাত সকলো ক্ষেত্ৰতে আমাৰ আইনৰ আৰু সাংবিধানিক ভিত্তি আমি দেখা পাব লাগিব। দেট ইজ কল্ড লিগেল এণ্ড কনষ্টিটিউচনেল বেচিছ। এখন চৰকাৰৰ দ্বাৰা আৰু প্ৰণোদিত বা চৰকাৰৰ দ্বাৰা যিখিনি আমাৰ
ব্যৱহৃত যিখিনি লোকনৃত্য হয় তেওঁলোকে যিখিনি লোকনীতি ৰূপায়ণ কৰে সেইখিনি ক্ষেত্ৰত আমি সদায় ৰাষ্ট্ৰৰ এটা আইন বা একাধিক আইনৰ নতুন যিখিনি সাংবিধানিক নীতি নিয়ম আছে সেইখিনি আমি মানি চলিব লাগিব আৰু তাৰ আধাৰতে প্ৰতিষ্ঠিত হ'ব লাগিব লোকনীতিটো। চ' এই দিশটো আমাৰ ইয়াতে অতি গুৰুত্বপূৰ্ণভাৱে লোৱা হয়। এই লোকনীতিৰ যিখিনি ইতিবাচক আৰু নেতিবাচকো হ'ব পাৰে। পাব্লিক পলিচি কেন বি পজিটিভ অৰ নিগেটিভ। পাব্লিক পলিচি নেচাৰত কি হয়, কেতিয়াবা ই নিগেটিভো হ'ব পাৰে, কেতিয়াবা পজিটিভো আমি দেখা পাওঁ। তো জনগণৰ প্ৰয়োজনীয়তা আৰু সমস্যাক কেন্দ্ৰ কৰি গ্ৰহণ কৰা চৰকাৰী কাৰ্যাৱলী অৰ্থাৎ পদক্ষেপৰ লগত লোকনীতিসমূহ জড়িত হৈ থাকে। আৰু এইটো আমি তেতিয়া ইতিবাচক দিশ বুলি ক'ব পাৰোঁ। যেতিয়া জনগণৰ যিখিনি তেওঁলোকৰ স্বাৰ্থ, এই স্বাৰ্থৰ লগত জড়িত হৈ থাকে, তেতিয়া আমি ইয়াক এটা পজিটিভ দিশ বুলি ক'ব পাৰোঁ। আনহাতে যেতিয়া কোনো লোকনীতি চৰকাৰী বিষয়া কৰ্মচাৰীসকলে কাৰ্যগত বলবৎ কৰাৰ পৰা বিৰত থাকে আৰু লোকনীতিক নেতিবাচক লোকনীতি হিচাপে অভিহিত কৰা হয়। যেতিয়া এইখিনি ইয়াৰ অপজিটত আমি কেতিয়াবা নিগেটিভ পাৰ্টটো দেখা পাওঁ, যেতিয়া কোনো লোকনীতিত এজন চৰকাৰী বিষয়াই বা কৰ্মচাৰী সকলো তেওঁলোকে যি কৰ্মচাৰীসকলে মিলি যিবিলাক কাৰ্যগত বলবৎ কৰে সেইখিনিৰ পৰা কেতিয়াবা বিৰত থাকে বা কেতিয়াবা পলিচিবিলাক ইমপ্লিমেণ্টেশ্যন কৰিবলৈ তেওঁলোকে অলপ সময় লয় বা বহুত সময় লগাই দিয়ে। কেতিয়াবা ইয়াৰ নিগেটিভ ইছ্যু আমি দেখিবলৈ পাওঁ। সেইবাবে তাৰপিছত আমি ক'ব পাৰোঁ লোকনীতিবিলাকৰ যিখিনি চৰকাৰী বিষয়াসকলৰ ওপৰত যিখিনি প্ৰভুত্ব জ্ঞাপক আৰু বাধ্যতামূলক চৰিত্ৰ আৰু তেওঁলোকে এই নীতিবিলাকক ৰূপায়ণ কৰিব লাগে। অৰ্থাৎ এই পাব্লিক পলিচিজ আৰ অথৰাইটিভ আৰু যিবিলাক ইয়াৰ বাইণ্ডিং এণ্ড পাব্লিক অফিচিয়েলছ এণ্ড দে হেভ টু ইমপ্লিমেণ্ট দিছ। তেওঁলোকে কিছুমান বাধ্যতামূলক চৰিত্ৰ থাকে আৰু সেইবিলাক তেওঁলোকে হেভ টু ইমপ্লিমেণ্ট দিছ, এইবিলাক নেতিবাচকভাৱে তেওঁলোকে ৰূপায়ণ কৰিব লাগে। এই লোকনীতিবিলাকে চৰকাৰী বিষয়াসকলে সম্পাদন কৰিবলগীয়া আৰু কাৰ্য নিৰ্দেশনাৰ যিখিনি প্ৰণালী প্ৰস্তুত কৰে সেইখিনি গোটেইখিনি প্ৰদান কৰা আমি দেখা পাওঁ। তাৰপাছত আমি ক'ব পাৰোঁ এই লোকনীতিবিলাক আইনৰ দমনমূলক শক্তিৰ দ্বাৰা সমৰ্থিত হৈ থাকে। ইয়াতে কি হৈছে, যিখিনি নীতি আছে সেই আইনৰ ওপৰত ভিত্তি প্ৰতিষ্ঠিত, সেয়ে এই নীতিসমূহ সদায় কৰ্তৃত্বসূচক আৰু বাধ্যতামূলক। ইয়াত আমি যিহেতু আইন আমি মানি চলিব লাগিব, ইয়াত প্ৰতিটো নীতিতে ইয়াতে আমি আইনৰ যিখিনি ভিত্তি সেই ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই নীতিবিলাক সদায় কৰ্তৃত্বসূচক আৰু বাধ্যতামূলক হিচাপে আমি ল'ব লাগিব। এই নীতি ৰাষ্ট্ৰৰ দমনমূলক ক্ষমতাৰ সৈতে সম্পৰ্কিত। এই গোটেইখিনি আমি নেচাৰ অৰ্থাৎ বৈশিষ্ট্যবাক আমি বিশ্লেষণ কৰি চালে ক'ব পাৰোঁ যে এই নীতিবিলাক হৈছে এটা সংজ্ঞায়িত নীতিযুক্ত কাৰ্যসূচী, যিবিলাক নেকি আমাৰ যিবিলাক চৰকাৰী বিষয়া আছে সেই বিষয়াসকলে তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ বাবে কিছুমান উদ্দেশ্য নিৰ্ধাৰণ কৰে আৰু সেই নিৰ্ধাৰিত আৰু উদ্দেশ্যবিলাক তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰে আৰু চৰকাৰে জনগণ আৰু তেওঁলোকৰ সমাজ ব্যৱস্থাৰ যিখিনি অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ লক্ষ্যৰ ওপৰত যিখিনি তেওঁলোকে নিশ্চয়তা প্ৰদান কৰে, সেই গোটেইখিনিকে তেওঁলোকে কেতবোৰৰ যিখিনি কাৰ্য ব্যৱস্থা তাৰ ফলশ্ৰুতিয়ে হৈছে এই লোকনীতিসমূহ। সেয়ে কোৱা হয় লোকনীতিবিলাক হৈছে কেতবোৰৰ নিৰ্মীয়মান নমনীয়তাৰ সৈতে লক্ষ্য অভিমুখী কাৰ্যসূচী। এই লোকনীতিৰ জৰিয়তে সকলো চৰকাৰৰ কাৰ্যসূচীবিলাক বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণে আমি ব্যৱহাৰ কৰি আহিছোঁ। এই লোকনীতি কিছুমান আৰ্হি আমি দেখা পাইছোঁ। প্ৰথমতে আমি পাম ডিষ্ট্ৰিবিউটিভ পলিচি, বেলেগ বেলেগ ধৰণৰ আমি তাৰপিছতে ৰিডিষ্ট্ৰিবিউটিভ পলিচি, তাৰপিছতে আমি পাম ৰেগুলেটৰী পলিচি, তাৰপিছতে আহিলে কনষ্টিটিউৱেণ্ট পলিচি, কনফ্লিক্ট পলিচি এণ্ড বাৰ্গেনিং পলিচি। আমি পিছৰ পৰ্যায়ত এইখিনি বিশেষভাৱে আলোচনা কৰিম। এই সামগ্ৰিকভাৱে গ্ৰহণ কৰা এই নীতিসমূহ কিছুমান লক্ষ্য আৰু উদ্দেশ্যৰ বাবে আমি ক্ষমতাত থকাসকলে আৰু যিখিনি পুনৰক্ষেপ আছে সেইখিনি সংজ্ঞাত কৰিব পাৰি। এই নীতিসমূহৰ যোগ দিব লাগিলে আমি কি হয়, ৰাজহুৱা নীতিবোৰ হৈছে চৰকাৰী যিখিনি সংস্থা সেই সংস্থা আৰু বেচৰকাৰী যিখিনি অভিনেতাসকলৰ দ্বাৰা গ্ৰহণ কৰা আৰু এইবিলাক ৰূপায়ণ কৰা নীতি। তাৰপিছতে ৰাজহুৱা নীতি আৰু ইয়াৰ যিখিনি পৰিণামৰ উন্নত ব্যাখ্যাৰ বাবে যিখিনি কৰা হয় তাক এটা উপাদান হিচাপে নিম্নলিখিত ধৰণে আমি আগবঢ়াব পাৰোঁ। প্ৰথমটো সিদ্ধান্ত লোৱা মূল্যবোধ আৰু চৰ্তত কিছুমান স্পষ্টীকৰণ থাকিব লাগিব। যিখিনি সিদ্ধান্ত চৰকাৰে বা ৰাষ্ট্ৰপ্ৰধানে লয় সেইখিনি এটা নিৰ্দিষ্ট মূল্যবোধ, উদ্দেশ্য আৰু চৰ্তবিলাকৰ সকলোৰে
স্পষ্টীকৰণ থাকিব লাগিব। তাৰ পিছতে কি হয়, এই পদ্ধতিটোত অন্তৰ্ভুক্ত থাকিব লাগিব কিছুমান বিকল্প চিনাক্ত কৰিব পাৰি তেনেকুৱা ব্যৱস্থাও থাকিব লাগিব। নতুন বিকল্পৰ বিবেচনা কৰাৰ প্ৰচেষ্টাত সৈতে তেওঁলোকে যিখিনি কম্পেৰেটিভ ষ্টাডি কৰিব বা কম্পেৰেটিভলি সাহিত্যৰ যিখিনি অভিজ্ঞতা আৰু উপলব্ধ এইবিলাক তেওঁলোকে এটা ছাৰ্ভে ষ্টাডি কৰিব, সেইখিনিও ইয়াতে তৈয়াৰ কৰা হ'ব। তাৰপিছতে ইয়াতে আমি ষ্টেপবিলাক বেলেগ বেলেগ ধৰণে আমি বিভিন্ন সময়ত আমি আলোচনা কৰিম। ইয়াৰ লোকনীতিৰ আমি বিভিন্ন টাইপছ, সেই টাইপছবিলাক আমি নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম। লোকনীতিৰ কিছুমান অবজেক্টিভ আমি দেখিবলৈ পাওঁ, সেই অবজেক্টিভবিলাকে আমি ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে লোকনীতিৰ উদ্দেশ্য। ইয়াৰে উন্নয়নশীল ৰাষ্ট্ৰত বাঢ়ি অহা যিখিনি ৰাজহুৱা প্ৰয়োজন, তাৰ চাহিদাৰ পৰিপ্ৰেক্ষিতত যিখিনি ক্ৰমবৰ্ধমান আমাৰ প্ৰৱণতা, যেনে যিখিনি প্ৰযুক্তিৰ যিখিনি জটিলতা আমাৰ আৰু সামাজিক সংগঠন, ঔদ্যোগিকৰণ, নগৰীকৰণ আৰু ৰাজহুৱা খণ্ডৰ দুয়োটা দিশকে আমি দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যিখিনি আমাৰ প্ৰযুক্তিবিদ্যাৰ সমস্যা, সামাজিক সংগঠন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, আৰ্বানাইজেশ্যন, এইবিলাক প্ৰব্লেম আৰু ৰাজহুৱা খণ্ডত বেলেগ বেলেগ ধৰণে প্ৰব্লেম আমি ডে বাই ডে আমি বাঢ়ি অহা দেখা পাই আছোঁ। আৰু ডেভেলপমেণ্ট কাণ্ট্ৰিত কি হয়, আমাৰ উন্নয়নশীল দেশত এই চৰকাৰৰ যিখিনি বাঢ়ি অহা জটিলতা, এই জটিলতাখিনি কৰ্মৰাজিৰ সৈতে ৰাষ্ট্ৰ নিৰ্মাণ আৰু আৰ্থ সামাজিক উন্নয়নৰ ফলত লোকনীতিৰ সুযোগ দিনে দিনে বৃদ্ধি পাই আহিছে। যিদৰে এই সমস্যাবিলাক বাঢ়ি আহিছে, সেই লোকনীতিৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাটোৰ পদ্ধতিও দিনক দিনে বাঢ়ি আহিছে সকলো ক্ষেত্ৰতে। সম্প্ৰতি এখন চৰকাৰ কেৱল শান্তি ৰক্ষাৰে নহয়, বিভিন্ন বিবাদ নিষ্পত্তিকৰণ আৰু জনসাধাৰণৰ দৈনন্দিন সেৱাসমূহ যোগান ধৰোঁতা, আনকি ইয়াৰ মুখ্য যিবিলাক সংস্কাৰক আছে আৰু আৰ্থসামাজিক কাৰ্যসূচীৰ যিখিনি প্ৰধান নিৰ্ণায়ক আৰু প্ৰধান অৰ্থ যোগান কৰোঁতা আছে, এই সকলোখিনি সামৰি পিনে আমাৰ যিখিনি অবজেক্টিভ আছে আমাৰ পাব্লিক পলিচিৰ, গোটেইখিনি ইয়াতে লোৱা হৈছিলে। তাৰপিছতে আমাৰ উন্নয়নশীল দেশসমূহত ৰাষ্ট্ৰীয় উন্নয়ন বৃদ্ধি কৰিবলৈ, আমাৰ যিখিনি ৰাষ্ট্ৰীয় উন্নয়ন আছে সেইখিনি বৃদ্ধি কৰিবলৈ আমি কি হয়, ইয়াতে শেহতীয়া যিখিনি কাৰিকৰী উদ্ভাৱন হৈছিলে, প্ৰয়োজনীয়তা যিখিনি আনুষ্ঠানিক পৰিৱৰ্তন গ্ৰহণ কৰা, সুবিধা দিয়া, ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা, মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ সদব্যৱহাৰ কৰা, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, এইদৰে বিভিন্ন বিষয়ক লৈ চৰকাৰৰ ওপৰত বিভিন্ন ধৰণৰ চাপ পৰে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চাপ পৰা আমি দেখা পাওঁ। আৰু এনেধৰণৰ প্ৰবৃত্তি আৰু উন্নয়নে কি হয়, লোকনীতিৰ আকাৰ আৰু সুবিধাসমূহ অধিক বৃদ্ধি কৰি তোলে। এই লোকনীতিৰ পৰিসৰটো বৰ্তমান বহুত ব্যাপক হৈ পৰিছে। চ' ইয়াৰ যিখিনি আমি পৰিসৰ পাইছোঁ লোকনীতিৰ, দিনক দিনে সকলো দিশতে যিহেতু আমাৰ প্ৰব্লেমটো বাঢ়ি আহি আহিছে, অৰ্থনৈতিক ক্ষেত্ৰত হওক, ৰাজনৈতিক, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে হওক বা আমাৰ নগৰীকৰণ, উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতে যিহেতু আমাৰ প্ৰব্লেমবিলাক বাঢ়ি আহিছে, বৃদ্ধি পাই আহিছে, ঠিক সেইদৰে আমাৰ প্ৰশাসনত লোকনীতি বা পাব্লিক পলিচিৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। চ' ইয়াৰ কি হয়, পাব্লিক নীতিৰ পৰিসৰটো আমি বহুত বহল হিচাপে আমি ক'ব পাৰোঁ। লোকনীতিয়ে কি কৰে, প্ৰায় সকলো দিশতে জনগণৰ জীৱন যাত্ৰাৰ যিখিনি দিশ আছে, সকলো দিশতেই মানে তেওঁলোকে স্পৰ্শ কৰে। এই ব্যক্তিকৰণ আৰু যিখিনি ব্যক্তিগতকৰণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ লগে লগে আৰু বাহিৰৰ পৰা অহা যিখিনি অভিকৰণ, সেইসমূহৰ পৰিপ্ৰেক্ষিতত যিখিনি আমাৰ নিচিনা উন্নয়নশীল দেশ, আমি এখন উন্নয়নশীল দেশত থাকোঁ, চ' উন্নয়নশীল দেশবিলাকতো দ্ৰুত গতিত পৰিৱৰ্তন সম্ভৱ হৈ আহিছে। আমি যিহেতু এখন ডেভেলপিং কাণ্ট্ৰিত থাকোঁ, চ' ডেভেলপিং কাণ্ট্ৰিত কি হয়, আমাৰ এই ব্যক্তিগতকৰণ যিখিনি আমাৰ ইণ্ডিভিজুৱেলিষ্টিক যিখিনি হেৰি আছে, উদ্যোগীকৰণত যিখিনি ব্যক্তিগতকৰণ ব্যৱস্থা দিনক দিনে বৃদ্ধি পাই অহা আমি দেখিবলৈ পাইছোঁ। চ' এই যিখিনি আমাৰ প্ৰাইভেটাইজেশ্যন পদ্ধতিও বৰ্তমান আমাৰ উন্নয়নশীল দেশত যিদৰে দিনক দিনে বাঢ়ি আহিছে, ঠিক সেইদৰে এই পাব্লিক পলিচিবিলাকো আমাৰ পাব্লিক ক্ষেত্ৰত বা প্ৰশাসনৰ ক্ষেত্ৰত, লোক প্ৰশাসনত আমাৰ দিনক দিনে বাঢ়ি আহিছে। চ' দেশৰ বিভিন্ন দিশত যেনে দ্ৰুতভাৱে পৰিৱৰ্তন হ'বলৈ ধৰিছে, সকলো দিশতে বৰ্তমান কি হৈছে, আমাৰ যিখিনি নীতি, সেই নীতিখিনি প্ৰতিৰক্ষা, পৰিৱেশ সংৰক্ষণ, চিকিৎসা সেৱা, স্বাস্থ্য, শিক্ষা, গৃহ নিৰ্মাণ আৰু কৰ সংগ্ৰহ কৰা, কিছুমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আনুষংগিক বহুতো খণ্ডলৈ সম্প্ৰসাৰিত হ'ব ধৰিছে। চ' আমি দিনক দিনে দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ আমাৰ যিখিনি চিকিৎসা সেৱাৰ লগত জড়িত কিছুমান পলিচি, স্বাস্থ্যৰ লগত ৰিলেটেড পলিচি, তাৰপিছত ধৰি লওক আমি
গাৰ্ল চাইল্ডৰ লগত ৰিলেটেড পলিচি, বৃদ্ধসকলৰ লগত লৈ পলিচি, তো বিভিন্ন ক্ষেত্ৰত পৰিৱেশ লৈ আমাৰ কিছুমান পলিচি চলি আছে, প্ৰতিৰক্ষাক লৈ পলিচি, বিজ্ঞান প্ৰযুক্তিবিদ্যা এইবিলাকক লৈও আনুষংগিক বহুতো ক্ষেত্ৰত, বহুতো খণ্ডত, প্ৰায় সকলো ক্ষেত্ৰতে, সমাজৰ সকলো দিশতে এই পাব্লিক পলিচিয়ে স্পৰ্শ কৰি আছে আৰু বৰ্তমান দ্ৰুতভাৱে সম্প্ৰসাৰিত হৈ উঠিছে। ছাত্ৰ ছাত্ৰীসকলে পাব্লিক পলিচি বুলি ক'লে আমি এইখিনিত ইয়াৰ নেচাৰসমূহ, অৰ্থাৎ ইয়াৰ অবজেক্টিভ নেচাৰ গোটেইখিনি আমি আলোচনা কৰিলোঁ। ইয়াৰ জৰিয়তে আমি দেখা পাইছোঁ যে উন্নয়নশীল দেশত কিদৰে এই পাব্লিক পলিচিয়ে আমাৰ ৰাষ্ট্ৰত কিদৰে ইয়াৰ পৰিসৰটো বৃদ্ধি কৰি আহিছে, কেনেকুৱা সকলো দিশতে কেনেধৰণৰ আমাৰ প্ৰশাসনৰ বা আমাৰ ৰাষ্ট্ৰৰ বা আমাৰ যিখিনি সমাজৰ সকলো দিশতে পাব্লিক পলিচি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, সেই গোটেইখিনি আমি ইয়াতে দেখা পাইছোঁ। তাৰপিছতে আমি ক'ব লাগিব ইয়াৰ কিছুমান উপাদান আছে, লোকনীতিৰ কিছুমান আমি উপাদানো দেখা পাওঁ। তাৰ আগতে আমি অৰিজিন অফ ডেভেলপমেণ্ট অফ পাব্লিক পলিচি এপ্ৰ'চ আমাৰ পাঠ্যপুথিৰ অলপমান আলোচনা কৰিম। মানৱ জ্ঞানৰ যিখিনি প্ৰয়োগৰ জৰিয়তে মানুহৰ যিখিনি সমস্যা সমাধান কৰিব পাৰি, আৰু জ্ঞানৰ ধাৰণাটো ৰাজহুৱা নীতিৰ দৃষ্টিভংগীত উৎপত্তি আৰু বিকাশৰ আধাৰ বুলি আমি যিখিনি পৃষ্ঠভূমি সেইখিনি ইয়াৰ গঠন কৰি আহিছে। সেয়ে আমি সমস্যাবোৰৰ বিষয়ে তথ্য আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত যিখিনি নীতিগত দৃষ্টিভংগী, সেই নীতিগত দৃষ্টিভংগীৰ বিকাশৰ তালিকা আমি প্ৰস্তুত কৰিব পাৰোঁ, আৰু যাতে সকলো ক্ষেত্ৰতে এটা উন্নত সমাধান আৰু সমাজ ব্যৱস্থা আমি পৰিচালিত কৰিব পাৰোঁ, আৰু এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰোঁ। যিকোনো সমাধানৰ, যিকোনো প্ৰব্লেমৰ বাবে আমি নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হৈ সেইখিনি আমি নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট এটা পৰিকল্পনাত অসুবিধাবিলাক বা সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ থ্ৰু দিছ পাব্লিক পলিচি। এই পলিচি প্ৰস্তুতকৰণৰ জৰিয়তে আমি বিভিন্ন ধৰণে বিকাশ আৰু সকলো ক্ষেত্ৰতে আমি ডেভেলপমেণ্ট আনিব পাৰোঁ, সেইখিনি আমি ইয়াতে উদ্ভাৱন কৰিব বিচাৰোঁ। এই পাব্লিক পলিচিত কি হয়, এজন জাৰ্মান সমাজ বিজ্ঞানী আছিল, তেওঁ আছিল মেক্স ৱেবাৰ। মেক্স ৱেবাৰে ক'ব বিচাৰিছিল যে ইয়াৰ যিখিনি পলিচিৰ উদ্দেশ্য, সেই উদ্দেশ্যসমূহ উদ্যোগসমূহৰ বিকাশৰ ফলত ৰাষ্ট্ৰত বা ৰাজ্যত যিখিনি অধিক যুক্তিসংগত প্ৰকাৰৰ সংগঠন, সেই সংগঠনৰ যিখিনি সন্ধান কৰা হৈছিল, তাত এটা আমোলাতান্ত্ৰিক দৃষ্টিভংগী তেওঁলোকে লৈছিল। ইয়াৰ ভিতৰত আমি বিংশ শতিকাৰ এক আমোলাতান্ত্ৰিক কাৰ্য হিচাপে প্ৰশাসনৰ পৰা ৰাজনৈতিক কাৰ্য হিচাপে নীতি নিৰ্ধাৰণৰ এক প্ৰকাৰৰ পৃথকীকৰণ, এটা ব্যৱস্থা আমি দেখা পাইছিলোঁ। আৰু সেই অৰ্থনীতিবিদ জন মেইনাৰ্ড কেইনছ আছিলে, তো তেওঁ দাবী কৰিছিলে সেই সময়ত যে যদি চৰকাৰে তেওঁলোকৰ সমস্যাবোৰৰ সৈতে মোকাবিলা কৰাৰ কোনো সুযোগ থাকে, তেন্তে ই শাসনৰ বাবে এক নীতিগত দৃষ্টিভংগী প্ৰয়োজনীয়তা স্বীকৃতি দিব লাগিব। তাৰ পাছতেই যিখিনি আমাৰ চৰকাৰী কাৰ্যকলাপ, সেইখিনিৰ জৰিয়তে কিছুমান যিখিনি সম্ভৱতঃ অধিক গুৰুত্বপূৰ্ণ বিকাশ আছিলে, যে নীতি আৰু সমস্যাৰ যিখিনি বিষয়, তাত ব্যাপক শৈক্ষিক যিটো আমাৰ এটা শৈক্ষিক বিকাশ আগ্ৰহেৰে মনোযোগ আকৰ্ষণ কৰিছিল। ফলস্বৰূপে 1970 চনত যিখিনি চেঞ্জ আহিছিলে, তাত নীতি বিশ্লেষণৰ এক পদ্ধতি আমি বিশেষভাৱে উদ্ভৱ হৈছিল, আৰু সিয়ে একত্ৰিত সামাজিক বিজ্ঞানৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আৰু যিখিনি আমাৰ শৈক্ষিক দিশ, সেই শৈক্ষিক দিশৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সেই যিখিনি পৰিৱৰ্তন আছিলে, সেই প্ৰব্লেম সন্মুখীন হৈছিলে, সেইখিনি দূৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে। তাৰ পিছতে 1970 আৰু 1980ৰ দশকত বহুতো পাঠ্যপুথিত প্ৰকাশ হৈছিল, যাৰ উদ্দেশ্যে ইয়াৰ যিখিনি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে লোকনীতি নিৰ্ধাৰণ বিশ্লেষণ আৰু কিছুমান সিদ্ধান্ত তেওঁলোকে বিশ্লেষণৰ ভূমিকাৰ সৈতে সম্পৰ্কিত আছিল। এই সেইখিনি সময়ত কি হৈছিলে যে কিছুমান গৱেষকে প্ৰতিষ্ঠানসমূহৰ এক প্ৰকৃত আৰু বিস্ফোৰক দেখা গৈছিল, য'ত নীতিৰ প্ৰতি যিখিনি আন্তঃশাখা দৃষ্টিভংগী বিকশিত হৈছিল। এটা নীতিৰ ওপৰত তেওঁলোকৰ শাখাত কৰিব লাগে, তাৰ ওপৰত দৃষ্টিভংগী তেওঁলোকে বিকশিত কৰিছিল। সেই 70 দশকত তাৰ পিছতে কি হ'ল, তেওঁলোকে এনেধৰণৰ সমস্যা আৰু নীতি প্ৰদান কৰিছিল য'ত কেন্দ্ৰীভূত পৰিৱেশ আছিল আৰু নীতি অভিমুখতাৰে যিখিনি নৱীকৰণ হৈছিল তাৰ অনুকূল আছিল, যাক প্ৰথমবাৰৰ বাবে 1950 চনত হেৰল্ড লাছৱেলে প্ৰচাৰ কৰিছিল। তেওঁ ফাৰ্ষ্ট টাইম প্ৰকাশ কৰিছিল যে
এই যিখিনি আমাৰ নীতি আছে সমাজ এখন ৰাষ্ট্ৰখনত, তাত সদায় নৱীকৰণৰ প্ৰয়োজন আছিল আৰু এটা নতুন চিন্তাধাৰা তেওঁ আগবঢ়াইছিল। তাৰপিছতে 1980ৰ পৰা 90 দশকত ৰাজহুৱা নীতিৰ ক্ষেত্ৰত আটাইতকৈ এটা স্বকীয় বৈশিষ্ট্যৰ ভিতৰত এটা আছিল যে ই আমেৰিকাৰ বাহিৰৰ আন দেশলৈ কিছুমান পৰিমাণে বিয়পি পৰিছিল। চ' আমেৰিকাৰ বাহিৰৰ আন দেশসকলে বেলেগ বেলেগ দেশত সেইখিনি সময়ত ব্যাপক ৰূপে এইটো আমাৰ ইয়াতে প্ৰচলিত হৈ পৰিছিল আৰু ইয়াৰ পৰিসৰো বৃদ্ধি পাইছিল। এনেকৈ ই এটা গুৰুত্বপূৰ্ণ বিকাশ হৈছিল, কিয়নো এই বিষয়টোৰ ইতিহাস বৃহত্তৰ অংশৰ বাবে ইয়াৰ আমেৰিকান সামগ্ৰী আৰু ধাৰণাসমূহৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰি অহা হৈছিল। তাৰপিছতে ইয়াত আছিল যে লোকনীতিবিলাক। এই লোকনীতিবিলাকৰ আমি বিভিন্ন সময়ত ইয়াৰ কিছুমান উপাদানো আমি দেখা পাইছিলোঁ, কম্পনেণ্টছ আমি দেখা পাইছিলোঁ। সেই উপাদানসমূহ আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে বিভিন্ন চিন্তাবিদে আগবঢ়াইছিল। তাৰে কিছুমান উপাদান মই ক'বলৈ আগবাঢ়িছোঁ। তো প্ৰথমটো হৈছে লোকনীতিৰ এটা উদ্দেশ্য বা লক্ষ্য থাকিব লাগিব। যিকোনো লোকনীতিৰ এটা উদ্দেশ্য আৰু লক্ষ্য থাকিব লাগিব, য'ত সদিচ্ছাকৃত আৰু হঠাৎ উদ্ভৱ হোৱা নহয়। এবাৰ একোটা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত এই বিভিন্ন পথ উলিয়াই কৰ্ম আঁচনি স্থিৰ কৰি কিছুমান নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চ' কি হয়, এই লোকনীতিবিলাকৰ এটা সুচিন্তাত কিছুমান তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ এটা আঁচনি স্থিৰ কৰে আৰু নিৰ্ধাৰিত লক্ষ্যত তেওঁলোকে উপনীত হয়। চ' এইখিনি হৈছে ইয়াৰ প্ৰথম উপাদান। তাৰপাছতে আমি ক'ব পাৰিম যে লোকনীতিবিলাকে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি লয়, যিটো সময়সীমাৰ ভিতৰত নীতি আৰু আঁচনিখনৰ সফলতা লাভ কৰিব লাগিব। এই লোকনীতিবিলাকৰ এটা নিৰ্দিষ্ট সময়সীমা তেওঁলোকে বান্ধি ল'ব লাগিব আৰু যিখিনি আমি সেই সময়টোৰ ভিতৰত সেই সফলতাখিনি লাভ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব লাগিব। ইয়াত এটা নিৰ্দিষ্ট আনুক্ৰমিক আৰু ভাৱে নিৰ্ধাৰিত আৰু ৰূপায়ণকৰণ আৰু তদৰ্থীকৰণৰ ওপৰত মূল্যাংকন কৰা হয়, য'ত সকলো সিদ্ধান্ত তেওঁলোকে ৰাষ্ট্ৰৰ লোকে বা আন আন পৰিচালকসকলে সেই উপাদানসমূহ মানি চলে। চ' লোকনীতি প্ৰকৃততে কি কৰা হ'ব, ইয়াত যি কৰিবলৈ ইচ্ছা কৰা হৈছে সেয়া নহয়, যাত লক্ষ্যৰ এক বিবৃতিয়ে কেৱল নীতি নহয়। চ' ইয়াত গোটেইখিনি লক্ষ্য তেওঁলোকে আগত ৰাখি এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ এটা নিৰ্দিষ্ট তেওঁলোকে উদ্দেশ্য আগত ৰাখি সকলো কাম তেওঁলোকে পৰিচালনা কৰে আৰু এই লোকনীতিটো তেওঁ নেক্সট ফলৱৰ্তী পৰ্যায়ত তেওঁ সেইটো ব্যৱহাৰ কৰি আহে। ৰাষ্ট্ৰখনত এইদৰে এই লোকনীতিৰ প্ৰাসংগিকতাটো দিনে দিনে আমাৰ বৃদ্ধি হৈ আহিছে। একবিংশ শতিকাত এই লোকনীতি অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ই কেৱল চৰকাৰী কাৰ্যবিলাকৰ ওপৰত নহয় আৰু আন আন পৰিণতিসমূহৰ কেৱল বৰ্ণনা কৰা নহয়, ব্যাখ্যা কৰা নহয়, বৰং লোকনীতি নিৰ্ধাৰণৰ অন্যতম কাৰক হিচাপে ক্ৰিয়া কৰা বৈজ্ঞানিক জ্ঞানৰ বিকাশ সাধনৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে। প্ৰকৃততে লোকনীতিৰ পৰিসৰ ৰাষ্ট্ৰৰ চৰকাৰখনে সমাজৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। চ' ৰাষ্ট্ৰখনে চৰকাৰখনে সমাজৰ যি পদক্ষেপ বা সমাজৰ স্বাৰ্থৰ হকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। চ' সকলো লোকনীতিতে আমাৰ জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ থাকে। আৰু 19বিংশ শতিকাত ৰাষ্ট্ৰৰ এক সীমিত ভূমিকা ন্যস্ত কৰা হৈছিল আৰু এইটো আশা কৰা হৈছিল যে ৰাষ্ট্ৰই আৰ্থসামাজিক যিখিনি কৰ্মৰাজি তাৰ উত্তৰণৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছিলে। আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ আৰ্থসামাজিক ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে এটা নিয়ন্ত্ৰণ কাম হিচাপে কৰিব পাৰিছিল। আৰু 20 শতিকাৰ পাছত কি হৈছিলে, ইয়াৰ মাজভাগত সমাজৰ বিভিন্ন দিশৰ উত্তৰণত যেতিয়া ৰাষ্ট্ৰই সক্ৰিয় অভিকৰণ হিচাপে ভূমিকা পালন কৰিবলৈ ধৰিলে, ফলস্বৰূপে এই লোকনীতিবিলাকৰ পৰিসৰ নিয়ন্ত্ৰণৰ ভূমিকাৰ পৰা উন্নত আৰু উদ্যমৰ উত্তৰলৈ ভূমিকালৈ সম্পাদিত হ'ব ধৰিলে। চ' ইয়াৰ প্ৰকৃততে কি হৈছিলে, লোকনীতিৰ যিখিনি 19বিংশ শতিকাত ৰাষ্ট্ৰক এক সীমিত ভূমিকাত ন্যস্ত কৰা হৈছিল। যেতিয়া আমাৰ 19th century আছিল তেতিয়া এটা লিমিটেড আমাক ইয়াৰ পলিচিবিলাক বা ৰাষ্ট্ৰৰ যিখিনি ভূমিকা এটা লিমিটেশ্যন আছিল সকলো ক্ষেত্ৰতে। আৰু এইটো আশা কৰিছিল যে ৰাষ্ট্ৰই আৰ্থসামাজিক আৰু কৰ্মৰাজিক যিখিনি তেওঁলোকে প্ৰমোটাৰ কৰিছিল, সেই প্ৰমোটাৰ হিচাপে নহয়, বৰং এজন নিয়ন্ত্ৰক হিচাপে, উত্তৰক নহয় নিয়ন্ত্ৰক হিচাপে তেওঁলোকে কামবিলাক কৰিবলৈ আগবাঢ়িছিল। কিন্তু কি হৈছিলে 20 শতিকাত কি হৈছিলে, মাজভাগৰ পৰা সমাজৰ বিভিন্ন দিশত
বেলেগ বেলেগ ধৰণে সকলো দিশতে যিহেতু সকলো সমস্যাৰ যে আমাৰ উদ্ভৱ হ'ব ধৰিলে, সাংস্কৃতিক হওক, অৰ্থনৈতিক, ৰাজনৈতিক, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, সকলো ক্ষেত্ৰতে আমাৰ যিহেতু বিভিন্ন দিশত সমস্যাবিলাক বাঢ়ি আহিব ধৰিলে, চ' তেতিয়া কি হৈছিলে, ইয়াতে ৰাষ্ট্ৰই এটা সক্ৰিয় অভিকৰণ হিচাপে ভূমিকা পালন কৰিবলৈ বা তেওঁলোকৰ ৰাষ্ট্ৰৰ নিজৰ যিখিনি ভূমিকা আছে সকলো ক্ষেত্ৰতে তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান আগবাঢ়িবলৈ তেওঁলোকে ধৰিলে। তাৰপিছতে ফলস্বৰূপে লোকনীতিবিলাক পৰিসৰ নিয়ন্ত্ৰণ ভূমিকাৰ পৰা উন্নয়ন আৰু উদ্যমৰ উত্তৰলৈ ভূমিকালৈ সম্পাদিত হৈ ধৰিলে। চ' ইয়াতে কি হৈছে, আমাৰ যিখিনি ৰাষ্ট্ৰৰ ভূমিকা, লোকনীতিৰ পৰিসৰ দিনক দিনে বৃদ্ধি অহাৰ লগে লগে ৰাষ্ট্ৰৰ ভূমিকা আৰু উন্নয়নৰ ক্ষেত্ৰতো ৰাষ্ট্ৰৰ ভূমিকা দিনক দিনে বৃদ্ধি পাব ধৰিলে। এই লোকনীতিৰ অধ্যয়নত বিভিন্ন ধৰণৰ বিভিন্ন সময়ত দৃষ্টিভংগী আমি বেলেগ বেলেগ সময়ত আমি দেখিবলৈ পাই আছোঁ। 19শ শতিকাৰ 20 শতিকাৰ বেলেগ বেলেগ দৃষ্টিভংগী আমি দেখিবলৈ পাই আছোঁ। তাৰপিছতে সাম্প্ৰতিক সময়ত কি হৈছে, এই লোক প্ৰশাসনৰ যিটো অধ্যয়ন আমি কৰি আছোঁ, এই ক্ষেত্ৰতে নীতি বিশ্লেষণৰ বিশেষ তাৎপৰ্য ভূমিকা গ্ৰহণ কৰি আহিছে। নীতি বিশ্লেষণ, যিখিনি পাব্লিক পলিচি এনালাইচিছ আছে, সেই এনালাইচিছখিনি এটা বিশেষ গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে বৰ্তমান সময়ত। সাম্প্ৰতিক সমাজত কি হৈছে, এই নীতি বিশ্লেষণখিনি, অৰ্থাৎ যিখিনি আমাৰ পলিচি এনালাইচিছ আছে, পলিচি বিশ্লেষণ, পলিচি ফৰ্মুলেশ্যন, পলিচি ইমপ্লিমেণ্টেশ্যন, দেন আমি পাম পলিচি এনালাইচিছ। চ' এই প্ৰৱণতাখিনি সমগ্ৰ বিশ্বব্যাপী লক্ষণিত হৈ পৰিছে। চ' এই প্ৰচেছটো সমগ্ৰ বিশ্বতে আছে আৰু সমগ্ৰ বিশ্বতে আমি পৰিলক্ষিত আমি দেখা পাইছোঁ। আৰু সকলো নীতিতে সমগ্ৰ বিশ্বতে পাব্লিক পলিচি যিবিলাক নীতিত আছে, সেই নীতিত আমি ইয়াতে দেখা পাই আহিছোঁ আৰু ব্যৱহাৰো কৰি আহিছোঁ। এই নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণকৰণ আৰু তদানীকৰণৰ যিখিনি কাৰ্যকৰী শুদ্ধ নীতি আছে, তাৰ বিশ্লেষণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব পাৰি। যিখিনি আফটাৰ 1990 to 1991 যিখিনি আমাৰ বৈদেশিক মুদ্ৰাৰ সংকটকালীন পৰিস্থিতি আছিল, তাৰ পৰৱৰ্তী সময়ত এই নীতিসমূহ কি হৈছিলে, আমাৰ বিশৃংখল হৈ পৰিছিলে, এটা বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা গৈছিলে। তো ৰাষ্ট্ৰৰ যিখিনি ভূমিকা, সেই ভূমিকাৰ উচ্চ আৰু নিম্ন স্থিতি নীতি বিশ্লেষকসকললৈ এটা নতুন অভিজ্ঞতা এটা তেওঁলোকলৈ আগবঢ়াইছিলে, যে নীতি বিশ্লেষকৰ নতুন নতুন অৱধাৰণা আৰু যিখিনি তেওঁলোকৰ পৰিকাঠ মোৰ হয় তাৰ বাবে আগ্ৰহী আৰু মুক্ত মনৰ গৰাকী হোৱা বাঞ্ছনীয়। চ' যিবিলাক বিশ্লেষক আছিলে, সেই বিশ্লেষকসকল বিশ্লেষণৰ নতুন নতুন অৱধাৰণা, যিবিলাক তেওঁলোকৰ অৱধাৰণা আছিলে, আৰু সেইবিলাক তেওঁলোক পৰিচিত হ'ব লাগিব আৰু তেওঁলোকৰ পৰিকাঠ যিটো তেওঁলোকৰ পৰিকাঠ মোৰ, তাত তেওঁলোক আগ্ৰহী হ'ব লাগিব আৰু তেওঁলোক মুক্ত মনৰ অধিকাৰী হ'ব লাগিব। উদাহৰণস্বৰূপে লোক প্ৰশাসনৰ যি তত্ত্ববিদসকল আছিল, সেই তত্ত্ববিদসকল ৰাজনীতি প্ৰশাসনৰ মাজত পৃথকীকৰণ ধাৰণাটো বৰ্তাই ৰখাত জটিলতাৰ সন্মুখীন হৈছিল। আৰু এই পৃথকীকৰণে যিখিনি পলিচি ফৰ্মুলেশ্যন হয় আমাৰ, সেই পলিচি ফৰ্মুলেশ্যনত আমাৰ পলিচি ইমপ্লিমেণ্টেশ্যন আৰু অৰ্থাৎ পলিচি কাৰ্যকৰীকৰণ, এই দুইটাৰ মাজত পৰস্পৰ এটা পৃথক বুলি শ্ৰেণী বিভাজন কৰা হৈছিলে সাম্প্ৰতিক সময়ত। চ' এইখিনিৰ ওপৰত কি হয়, এই নীতি নিৰ্ধাৰণ পদ্ধতি, যিটো আমাৰ পাব্লিক পলিচি পদ্ধতি আছে, এই পদ্ধতিয়ে ৰাজনৈতিক কাৰ্য, পলিটিকেল যিখিনি ফাংচন আৰু নীতি ৰূপায়ণৰ যিখিনি কাৰ্য, তাক এটা এডমিনিষ্ট্ৰেটিভ কাৰ্য হিচাপে, প্ৰশাসনীয় কাৰ্য হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল। কিন্তু ইয়াত কি হৈছিলে, এটা ক্ৰমক অস্পষ্ট হৈ এনে ব্যৱস্থা পালেগৈ য'ত নীতি নিৰ্ধাৰণ ক'ত শেষ হৈছে আৰু নীতি কাৰ্যকৰীকৰণ ক'ত আৰম্ভ হৈছে, সেয়া চিহ্নিত কৰাটো জটিল হৈ পৰিছে। চ' বৰ্তমান অৱস্থাত আমাৰ এইখিনি ৰূপ আহি পাইছে যে কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান নীতি, পাব্লিক পলিচিছ, ইয়াত ক'ত আৰম্ভ হৈছিলে আৰু ক'ত শেষ হ'ব, সেইটো এটা জটিলতাৰ ৰূপ পৰিগণিত হয়। এই দুয়োটা কাৰ্য পাৰস্পৰিক প্ৰক্ৰিয়া আৰু দুয়োটাৰে সংহত দৃষ্টি, যিখিনি আমি ইণ্টিগ্ৰেটেড ৱে বুলি কওঁ, সেই দৃষ্টিত বিশ্লেষণ কৰিব লাগিব। আৰু যিখিনি অৱধাৰণগত আৰু বিশ্লেষণাত্মক ক্ষেত্ৰ আছে, সেই পৰিৱৰ্তনৰ সৈতে লোক প্ৰশাসনৰ যিখিনি গৱেষণা, সেই গৱেষকসকলে এই পাব্লিক পলিচি অৰ্থাৎ লোকনীতিবিলাকৰ যিটো নিৰ্ধাৰণ পদ্ধতি, সেই নিৰ্ধাৰণ পদ্ধতিৰ ক্ষেত্ৰত এটা ত্ৰুটি বিচ্যুতিসমূহৰ লগতে নীতি কাৰ্যকৰীকৰণৰ আৰ্হিত যিখিনি তেওঁলোকে প্ৰভাৱিত কৰিব আৰু প্ৰাসংগিক বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। যিখিনি আমাৰ প্ৰাসংগিক ইছ্যু হৈ থাকে, আমাৰ দেশ এখনত, ৰাষ্ট্ৰ এখনত বেলেগ বেলেগ ধৰণে সকলো দিশতে এটা প্ৰাসংগিক ইছ্যু আমাৰ চলিয়ে থাকে। চ' সেইখিনিৰ ওপৰত যাতে বেছি গুৰুত্ব দিয়ে চৰকাৰে,
সেইখিনিৰ ওপৰত কেনেদৰে ভাল এটা পলিচি ক্ৰিয়েট কৰিব পাৰি, তো তেনেধৰণৰ ব্যৱস্থাবিলাক প্ৰশাসন বিষয়াসকলে কৰাটো অতিকৈ বাঞ্ছনীয়। এই লোকনীতিত আমি কিছুমান দৃষ্টিভংগী আমি দেখা পাওঁ, আন দৃষ্টিভংগী, যেনে আনুষ্ঠানিকবাদী আৰু অনানুষ্ঠানিকবাদী দৃষ্টিকোণ, ইনষ্টিটিউচনেলিষ্টিক এণ্ড ইনষ্টিটিউচনেলিষ্টিক এপ্ৰ'চ। চৰকাৰী প্ৰচেষ্টাতে হওক বা লোকনীতিবিলাকৰ উৎপত্তি নিৰ্ধাৰণ কৰা হয়। এই ধাৰণাৰ আধাৰত কি হয়, কিছুমান আনুষ্ঠানিকতা বা দৃষ্টিভংগী প্ৰতিষ্ঠিত হৈছে। লোকনীতি হৈছে চৰকাৰৰ কৰ্তৃত্বশীল আৰু বাধ্যতামূলক সিদ্ধান্তৰাজি বা সিদ্ধান্তসমূহৰ এক সমষ্টিগত ৰূপ। ইয়াৰ এক আইনগত বিধিও থাকে। চ' এই লোকনীতিবিলাকৰ কিছুমান আইনগত বিধিও থাকে, যিখিনি আমি দেখা পাওঁ। তাৰ জৰিয়তে কি হয়, আইনৰ জৰিয়তে আইনক বাধ্যতামূলক হিচাপে লৈ এই লোকনীতিসমূহ প্ৰস্তুত কৰা হয়। এই নীতিসমূহ চৰকাৰী আৰু সংস্থাবিলাকে কৰ্তৃশীলভাৱে নিৰ্ধাৰণ কৰে আৰু জনপ্ৰাধিকৰণৰ লগতে ৰাষ্ট্ৰৰ জনগণৰ ওপৰত বলবৎ কৰা হয়। সকলো দেশতে আমি দেখা পাওঁ যে ৰাষ্ট্ৰৰ জনগণৰ ওপৰত আমি যিখিনি নীতি সেইখিনি প্ৰচলন কৰা হয়, আৰু নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত জড়িত যিবিলাক চৰকাৰী সংস্থা আছে, সেই সংস্থাৰ প্ৰকৃতি পৰিসৰ নিৰ্দিষ্ট কৰি সংজ্ঞায়িত কৰা হয়। এনেদৰে নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত আনুষ্ঠানিকভাৱে অধ্যয়ন সম্পৰ্কিত সমান্তৰালভাৱে কিছুমান কাম বা নীতি সদায় উপযোগী আৰু অপৰিহাৰ্য হিচাপে কৰা হয়। তাৰপিছতে ইয়াৰ কিছুমান আমি গ্ৰুপ থিয়ৰী পাম, য'ত গোট তত্ত্ব বুলি কোৱা হয়। যিহেতু নীতিবিলাক ইয়াৰ সকলো নিৰ্ধাৰণ প্ৰক্ৰিয়াত কি হয়, বিভিন্ন গোট থাকে বা গোটবিলাক বা সংগঠন থাকে, তেওঁলোকে নিজৰ ভিন্নধৰ্মী দাবী, অভিযোগ, মতামত আদিৰ মাজত এক ভাৰসাম্যতা বজাই ৰখাৰ লগত জড়িত হৈ থাকে। চ' বেলেগ বেলেগ ধৰণৰ গোট, বেলেগ বেলেগ ধৰণৰ তেওঁলোক সংগঠন সকলোৱে মিলি এটা ভাৰসাম্যতা বজাই ৰখাত জড়িত হৈ থাকে নীতিসমূহ প্ৰচলন কৰোঁতে। এনে ভাৰসাম্যতা ৰক্ষা কৰি প্ৰেক্ষাপটত তেওঁলোকে কি কৰে, সেই গোট তত্ত্বই বিভিন্ন গোটবিলাকৰ মাজত এটা সংঘাত বা বিভিন্ন গোটবিলাকে বিভিন্ন নীতি নিয়ম নিজৰ স্বাৰ্থ অনুকূল ব্যৱহাৰ কৰিবলৈ চলোৱা প্ৰচেষ্টা আৰু উদ্ভৱ হোৱাৰ সংঘাত তেওঁলোকে সকলো ক্ষেত্ৰতে মষিমূৰ কৰাৰ বাবে এক ভাৰসাম্য ৰক্ষাৰ ব্যৱস্থা হিচাপে অধ্যয়ন কৰা পোষকতা কৰে। তো যিবিলাক আমাৰ উদ্যোগপতি আছে, চাপ'জ কৃষক আছে, বৃত্তিধাৰী লোক আছে, ব্যৱসায়ী আছে, প্ৰকৃততে সকলোবোৰে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থবেশী ভাৱে গোট হৈ পিনে তেওঁলোকে দলীয় সংঘৰ্ষত জড়িত হয় এই লোকনীতিক প্ৰভাৱিত কৰিবলৈ বিচাৰে। এই ক্ষেত্ৰত আমি এনেকুৱা কিছুমান দিশো আমি দেখিবলৈ পাওঁ যে এই বৃত্তিধাৰী লোকসকলে বা ব্যৱসায়িক আন লোকসকলে তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ বাবে কেতিয়াবা এই লোকনীতিবিলাকক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে। এই লোকনীতিৰ অধ্যয়নত লোকনীতিৰ যিখিনি নিৰ্ধাৰিত ক্ষেত্ৰ আছে, সেই অন্যতম কাৰক হিচাপে লৈ সেই ক্ষেত্ৰবিলাকক তেওঁলোকে চিহ্নিত হোৱাত কেতিয়াবা কি হয়, এই পলিচিবিলাক বনাওঁতে এটা দলীয় সংঘৰ্ষৰ বিষয় সৃষ্টিও হয় কেতিয়াবা, আৰু এই সংঘৰ্ষবিলাকৰ বিষয়ে অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কেতিয়াবা এই সংঘৰ্ষৰ মাজত দলীয় গোটবিলাকে বেলেগ বেলেগ ধৰণে তেওঁলোকে আলোচনা কৰি এটা ভাৰসাম্য ৰক্ষক আগত লক্ষ্য ৰাখি তেওঁলোকে সকলো কাম বা পলিচিটো তেওঁলোকে আগবঢ়াই নিয়ে, বা কেনেদৰে কৰিলে পলিচিটো ছাকচেছফুল হ'ব পাৰি, ইমপ্লিমেণ্টেশ্যন কৰিব পাৰি, সেইটোৰ ওপৰত তেওঁলোকে প্ৰয়োজনীয়তা হিচাপে আৰু অধ্যয়ন কৰে আৰু ব্যৱহাৰ কৰে। তাৰপিছত আহিছে এলিট থিয়ৰী। এই এলিট থিয়ৰী মতে কি হৈছে, সমৰ্থকসকলে এক পূৰ্ব নিৰ্ধাৰিত সময়ত ভিতৰত কিছুমান নীতি নিৰ্ধাৰণ কৰে, যাৰ জৰিয়তে কি হয়, জনসাধাৰণে জনস্বাৰ্থৰ জ্ঞান, নীতি নিৰ্ধাৰণ আৰু প্ৰক্ৰিয়াত এটা অংশগ্ৰহণৰ যিটো আগ্ৰহ থাকে, তাতে তেওঁলোকে জড়িত হ'ব নিবিচাৰে কেতিয়াবা। এনেধৰণৰ আধাৰতে এলিট তত্ত্ববিধে প্ৰতিষ্ঠিত, অৰ্থাৎ আৰ্থসামাজিক, ৰাজনৈতিক, ব্যৱসায়িক আৰু উদ্যোগপতি আৰু বৃত্তিধাৰী এলিটসকলে সংগঠনৰ যিখিনি নেতৃবৃন্দ, তাৰ নাগৰিক সমাজৰ যিখিনি সদস্য আছে, এই সদস্যসকলৰ নীতি নিৰ্ধাৰণৰ ওপৰত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জ্ঞান আৰু তাৰ লগতে জড়িত নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ প্ৰতি আগ্ৰহ কৰাৰ পৰিলক্ষিত হয়। সেয়ে এলিট তত্ত্বই কি কৰে, যিখিনি ৰাজস্ব নীতি আছে সেই নীতিবিলাক নিৰ্ধাৰণ আৰু সেই নীতিবিলাকৰ ৰূপায়ণৰ প্ৰক্ৰিয়াত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা, আৰু কেনেকৈ নিৰ্ধাৰণ কৰিলে অধিক সফল হ'ব পাৰি সেইবিলাকৰ ওপৰত অধ্যয়ন কৰে, আৰু ইয়াৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে উন্নত ধৰণৰ পোষকতা কৰে। তাৰপিছত আমি ক'ব পাৰিম ৰেচনেলিষ্টিক এপ্ৰ'চ।
এই যিখিনি যুক্তিবাদী এটা দৃষ্টিকোণ থাকে তেওঁলোকৰ এই নীতি নিৰ্ধাৰকসকলে যিখিনি পলিচি মেকাৰ আছে সেই পলিচি মেকাৰসকলে আমাৰ যুক্তিনিষ্ঠ সিদ্ধান্ত গ্ৰহণ আৰু নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত সম্পৰ্কিত। চ' তেওঁলোকে যেতিয়া পলিচিবিলাক বনায় নিৰ্ধাৰকসকলে তেওঁলোকে তাৰ এটা ৰেচনেলিষ্টিক ভিউ থাকে তেওঁলোকৰ, আৰু সেইবিলাক আগত ৰাখিয়ে সকলো পলিচিত তেওঁলোক আগবাঢ়ি যায়, আৰু এই ধাৰণাটোকে আমি যুক্তিবাদী দৃষ্টিকোণৰ প্ৰতিষ্ঠিত। এই যুক্তিবাদী দৃষ্টিকোণত কি হয়, কিছুমান নীতি তেওঁলোকে প্ৰস্তুত কৰে, আৰু সেই নীতিসমূহ প্ৰস্তুত কৰোঁতে যুক্তিনিষ্ঠ সিদ্ধান্ত যোনে গ্ৰহণ কৰে সেই গ্ৰহণ কৰোঁতাসকলে বিভিন্ন বিকল্প নীতিৰ ওপৰত সমস্যাৰ সুবিধা আৰু অসুবিধাসমূহ বিশ্লেষণ আৰু আলোচনা কৰা আমি দেখা পাওঁ, যাৰ জৰিয়তে আমি ইয়াৰ বিভিন্ন আমাৰ নিৰ্ধাৰিত যুক্তি সিদ্ধান্ত বা চৰকাৰৰ যিখিনি লোকনীতি সেইখিনি যুক্তিসিদ্ধ হৈ নীতিত আৰু সুনীতি হিচাপে এটা ভাল পলিচি হিচাপে বিভিন্ন প্ৰাপ্ত বিকল্পৰ মাজত এটা বিকল্প বাছি উলিয়াই তেওঁলোকে ইয়াত অধ্যয়ন কৰে কেনেকৈ এটা ভাল প্ৰচেছত আগবাঢ়ি যাব পাৰি, সেই কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেইখিনিৰ ওপৰত তেওঁলোকে এটা যুক্তিবাদী দৃষ্টিভংগী তেওঁলোকে প্ৰস্তুত কৰে আৰু সেইটোৰ ওপৰত অধ্যয়নো কৰে। তাৰপিছতে তেওঁ এই যুক্তিবাদী দৃষ্টিকোণৰ হাৰ্বাৰ্ট চাইমনৰ এটা মতামত আমি আগবঢ়াব পাৰোঁ। যিহেতু যুক্তিবাদী দৃষ্টিভংগী তেওঁ মত পোষকতা কৰিছিল, চ' সেইখিনিৰ ওপৰত তেওঁ এটা বিশেষ মন্তব্য আগবঢ়াইছিল যে যুক্তিবাদী বিকল্প ব্যৱহাৰৰ লগত জড়িত যাৰ দ্বাৰা ব্যৱহাৰৰ পৰিণতি হয়, অৰ্থাৎ ৰেচনেলিটি ইজ কনচাৰ্ণ উইথ দ্য চিলেকশ্যন অফ প্ৰিফাৰ্ড বিহেভিয়াৰ আৰু অল্টাৰনেটিভ ইন দ্য টাৰ্মছ ইন চাম চিষ্টেম অফ ভেলুজ ৱেৰ বাই দ্য কনচিকুৱেঞ্চেছ অফ বিহেভিয়াৰ কেন বি ইভালুৱেটেড। চ' এইখিনি আমি তেওঁলোকে যুক্তিবাদীৰ জৰিয়তে ৰেচনেলিষ্টিক দৃষ্টিকোণ যিখিনি ৰেচনেলিষ্টিক এপ্ৰ'চ তাৰ জৰিয়তে আমাৰ পাব্লিক পলিচিছ তেওঁ আগবঢ়াইছিল। প্ৰকৃততে নীতি নিৰ্ধাৰণৰ 3টা আমি কাৰ্যাৱলী দেখিবলৈ পাওঁ। প্ৰথমটো হৈছে এটা বৌদ্ধিক কাৰ্যাৱলী, এটা ইণ্টেলেকচুৱেল এক্টিভিটি আমি দেখা পাওঁ পাব্লিক পলিচিত। তাৰপিছতে আহিলে আমাৰ ছ'চিয়েল এক্টিভিটি, তাৰপিছতে বিকল্প নীতিৰ সুবিধা অনুসৰি ইয়াৰ জ্ঞান উৎকৃষ্ট সাধনৰ যিখিনি সামৰ্থ্যতা সেইখিনিৰ ওপৰত আমি ইয়াৰ কাৰ্যাৱলী দেখা পাওঁ। তাৰপিছত উৎকৃষ্ট বিকল্প নীতিৰ যুক্তিনিষ্ঠ নিৰ্বাচন, এটা উৎকৃষ্ট বিকল্প নীতি, যিকোনো নীতি যেতিয়া তেওঁলোকে প্ৰস্তুত কৰে তাৰ আৰু এটা বিকল্প নীতিও তেওঁলোকে উৎকৃষ্ট কৰি এটা প্ৰস্তুত কৰি তেওঁলোকে আনিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু সেইটোৰ ওপৰত এটা যুক্তিনিষ্ঠ নিৰ্বাচন কৰে। তো এইখিনিতে কি হয়, আমাৰ লোকনীতিৰ যুক্তি সংগত বা আৰ্হিৰে এক যুক্তিনিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰাত লোকনীতিৰ অধ্যয়নৰ লগত জড়িত হৈ পৰে। চ' এই যুক্তিসংগত দৃষ্টিকোণৰ পৰা আমি দেখা পাওঁ যে ই সম্পূৰ্ণৰূপে বাস্তৱ ভিত্তিক নহয়, এই চূড়ান্তৰূপে নিৰ্ভৰশীল দৃষ্টিভংগীও নহয়। এই লোকনীতিবিলাক মাথোন দৃষ্টিভংগী অধ্যয়ন কৰাটো প্ৰকৃততে যুক্তিনিষ্ঠ অভিমত আমি দেখা পাওঁ। চ' এইখিনি হৈছে আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যাৱলী নিহিত হৈ থাকে এই যুক্তিনিষ্ঠ দৃষ্টিকোণত। তাৰপাছত আমি ক্ৰমবৰ্ধমান কিছুমান আৰ্হি পাম, সেইটো হৈছে কিছুমান মডেল য'ত লোকনীতিৰ যিখিনি ক্ৰমবৰ্ধমান আৰ্হি থাকে তাত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেতিয়াবা জটিলতাই দেখা দিয়ে। তাৰপিছত আমি ডিফাৰেণ্ট ভিউ পইণ্ট অফ পাব্লিক পলিচি ইন এপ্ৰ'চ আমি পাঠ্যপুথিত আমি পাম, য'ত ৰাজহুৱা নীতিবিলাক পদ্ধতিৰ ওপৰত লেছৱেলে কিছুমান ধাৰণা কৰিছিল। চ' হেৰল্ড লেছৱেল তেওঁ এজন দাৰ্শনিক আছিলে। তেওঁৰ মতে কি হৈছিলে যে এই নীতিসমূহ যিখিনি দৃষ্টিভংগী তেওঁলোক আগবঢ়াইছিল তাত বিকাশৰ আঁৰত আছিল প্ৰাক বিশিষ্ট যিখিনি মনোভাৱ, তাৰ প্ৰাক বিশিষ্ট মনোভাৱৰ অভিভাৱ কৰা। ৰাজহুৱা নীতিৰ ওপৰত তেওঁৰ লিখনিবোৰ আছিল 1980 দশকৰ পৰা, আৰু যিহেতু তেওঁ চিকাগো স্কুলৰ পৰা তেওঁ আগবাঢ়িছিল, তাৰ বিভিন্ন ধৰণৰ দৃষ্টিভংগী তেওঁ আমাৰ পাব্লিক পলিচি এপ্ৰ'চত তেওঁ আগবঢ়াইছিল। তেওঁৰ এই নীতি প্ৰক্ৰিয়াত জ্ঞানৰ ধাৰণাটো যিটো প্ৰৱৰ্তন কৰিছিল তাৰ যুক্তিনিষ্ঠ এটা মত আগবঢ়াইছিল, আৰু সেই নীতিসমূহ এটা সুকীয়া নীতি আছিল য'ত নীতি বিজ্ঞানৰ স্বকীয় দৃষ্টিভংগী হৈছে এই সমস্যামুখী, অৰ্থাৎ প্ৰব্লেমেটিক যিখিনি সমস্যা আমাৰ সমাজত প্ৰচলিত হৈ আছে। এট প্ৰেজেণ্ট আমি কি সমস্যাৰ সন্মুখীন হৈ আছোঁ, সকলো দিশতে আমাৰ জনসাধাৰণে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। চ' গোটেইখিনি দিশতে এডুকেশ্যনেল হওক, ছ'চিয়েল দিশতে হওক, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন দিশতে হওক বা প্ৰযুক্তিবিদ্যাৰ দিশতে হওক, সেই গোটেইখিনি সমস্যামুখী, অৰ্থাৎ সমস্যামুখীভাৱে কেনেকৈ এটা আমি সমাধানত আগবাঢ়িব পাৰোঁ সেইখিনিৰ ওপৰত তেওঁ যুক্তি আৰম্ভ কৰিছিলে। আৰু ইয়াৰ পিছৰ পৰ্যায়টো আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম। নমস্কাৰ।